In addition to the making of the constitution and enacting of the ordinary laws, the Constituent Assembly also performed the following functions. যে যিখন সংবিধান সভা আছিল, সংবিধান সভাখনে অকল সংবিধানখনে যে নিৰ্মাণ কৰিছিল তেনেকুৱা কথা নহয়, তাৰ বাহিৰত তেওঁলোকে কিছুমান কাম কৰিছিলে। সেই কামবোৰৰ ভিতৰত নাম্বাৰ 1 আছিলে যে ইট ৰেটিফাইড ইণ্ডিয়াছ মেম্বাৰশ্বিপ অফ কমনৱেলথ ইন মে 1946। তাৰ পাছত ইট এডপ্টেড দ্য নেশ্যনেল ফ্লেগ অন জুলাই 22, 1947। মনত ৰাখিব যে ভাৰতৰ জাতীয় পতাকাখন সংবিধান সভাই কিমান চনৰ কিমান তাৰিখে গ্ৰহণ কৰিছিলে? 22 জুলাই 1947 চনত কি কৰিছিলে? এডপ্ট কৰিছিলে। তাৰ পাছত যদি চাই ইট এডপ্টেড দ্য নেশ্যনেল এন্থেম অন জানুৱাৰী 24, 1950। 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি কৰা হৈছিলে? গ্ৰহণ কৰা হৈছিলে। কাৰ দ্বাৰা? সংবিধান সভাৰ দ্বাৰা। তাৰ পাছত ইট এডপ্টেড দ্য নেশ্যনেল সং অন জানুৱাৰী 24, 1950। নেশ্যনেল এন্থেমো আৰু নেশ্যনেল সংটো জনগণ মন আৰু বন্দে মাতৰম দুইটা 24 জানুৱাৰী 1950 চনত একেলগে কি কৰা হৈছিলে? এডপ্ট কৰা হৈছিলে। আৰু নেশ্যনেল সং কি হয়, এন্থেম কি হয়, কোনে লিখিছিলে, তাৰ কাৰণে আমি ভাৰতৰ ওপৰত ধুনীয়া এটা জিকে ভিডিঅ' বনাই থৈছো। তাত আপোনালোকে গম পাইছে গোটেইখিনি, যিসকলে পঢ়ি আহিছে। গতিকে আমাৰ যিবোৰ ক্লাছ হ'ব, মোৰ যিবোৰ ক্লাছ হ'ব, আপোনালোকে লিংক কৰি কৰি আহি থাকিব। ঠিক আছে, এইকেইটা ডেট মনত ৰাখিব। আৰু it elected Dr. Rajendra Prasad as the first president of India on January 24, 1950. আৰু 24 জানুৱাৰী 1950 চনত ৰাজেন্দ্ৰ প্ৰসাদক প্ৰথমবাৰৰ কাৰণে প্ৰথম প্ৰেসিডেন্ট ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু কিমান তাৰিখে তেওঁ ইলেক্ট হৈছিলে? 24 জানুৱাৰী 1950 চনত। বহুত বেছি ইম্পৰ্টেন্ট ডেট। নাম্বাৰ 1, নেশ্যনেল ফ্লেগ কিমান তাৰিখে এডপ্ট কৰা হৈছিলে? কিমান তাৰিখে গ্ৰহণ কৰা হৈছিলে? 22 জুলাই 1947 চন। ৰাষ্ট্ৰীয় সংগীতটো 24 জানুৱাৰী 1950 চন। ৰাষ্ট্ৰীয় গীত 24 জানুৱাৰী 1950 চন। আৰু সেই 24 জানুৱাৰী 1950 চন সেই দিনটোতে ৰাজেন্দ্ৰ প্ৰসাদক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিলে। ঠিক আছে, এইখিনি একদম ফেক্চুৱেল বস্তু, এইখিনি মনত ৰাখিবই লাগিব। ইয়াৰ পৰা কুৱেশ্যন আহিব। ফাৰ্ষ্ট কুৱেশ্যন, হাউ মেনি টাইপ অফ জাষ্টিচ আৰ মেনশ্যন ইন প্ৰিয়াম্বল? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কিমান প্ৰকাৰৰ ন্যায়াধীশ নহয়, ন্যায়ৰ কথা উল্লেখ কৰা হৈছে? কিমান? 3টা। কি কি? social, economic and political justice। ঠিক আছে, এই তিনিটা মনত ৰাখিব। কি হয় সেইটো জানিবৰ কাৰণে ইণ্ডিয়ান পলিটি এটা সেশন কৰা আছে, তাত গৈ যদি যায় গম পাব। নাও নেক্সট কুৱেশ্যন। Okay, how many seats were owned by Muslim League in Constituent Assembly election? চাওক, সংবিধান সভা, okay, কনষ্টিটিউয়েন্ট এছেম্বলি যেতিয়া গঠন হৈছিলে তাৰ আগত ইলেকশ্যন হৈছিলে। ঠিক আছে, সেই ইলেকশ্যনত কোনে কিমান সিট জিকিছিলে সেইটো আপোনালোকে চাই থোৱাটো এবাৰ জৰুৰী। কাৰণ আপোনালোকে জানে যে অকণমান আপোনালোকে বেকগ্ৰাউণ্ডলৈ যাওক। 5 মিনিট সময় দিয়ক মোক, 5 মিনিটত আপোনালোকৰ সকলোবোৰ ক্লিয়াৰ হৈ যাব। কম সময়ত আমি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, 1946ত আহিছিল কেবিনেট মিছন। অকে, তাৰ পাছত কেবিনেট মিছনে কি প্ৰস্তাৱ আগবঢ়াইছিলে যে আপোনালোকে এখন ভাৰতৰ শাসকসকলক, ৰুলাৰসকলক কৈছিলে যে আপোনালোকে এখন সংবিধান সভা বনাওক, কনষ্টিটিউয়েন্ট এছেম্বলি বনাওক, য'ৰ পৰা দেশখন চলাবৰ কাৰণে কি লাগিব? এখন সংবিধান লাগিব। তাৰ পাছত কনষ্টিটিউয়েন্ট এছেম্বলিৰ ফাৰ্ষ্ট মিটিং কিমান চনত হৈছিলে? 9 ডিচেম্বৰ 1946। ঠিক আছে, তাৰ পাছত ফাৰ্ষ্ট টেম্পৰাৰী প্ৰেসিডেন্ট আছিলে শশীনন্দন সিনহা। ঠিক আছে, শশীদানন্দ সিনহা। তাৰ পাছত যিজন পাৰ্মানেন্ট প্ৰেসিডেন্ট আছিলে তেওঁৰ নাম আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। এই দুটা নাম খেলি মেলি নকৰিব, ইয়াৰ ওপৰত কুৱেশ্যন আহিব, আমি কৰিম। ওকে, তাৰ পাছত কোন আছিলে? BN Rao was constitutional advisor of the committee। যিমান কেইটা নাম লিখা আছে গোটেইকেইটা ইম্পৰ্টেন্ট, আপোনালোকে নোট কৰি ৰাখক, আৰু ইয়াতো অসমীয়াটো লিখা আছে, পাই যাব। তাৰ পাছত যেতিয়া ইলেকশ্যন হ'ল, কেবিনেট মিছনে কনষ্টিটিউয়েন্ট এছেম্বলি বনাব দিয়াৰ পাছত যে ইলেকশ্যন হ'ল, সেই ইলেকশ্যনৰ ৰিজাল্টটো কেনেধৰণৰ আছিলে? সেইটো আছিলে এনেধৰণৰ, য'ত টোটেল ষ্ট্ৰেংথ আছিলে 389। ঠিক আছে, 389ৰ 15টা সিট জিকিছিলে কোনে? ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটে। 73টা সিট জিকিছিলে কোনে? মুছলিম লীগ। ঠিক আছে, 93 প্ৰিন্সলি ষ্টেট। ওকে, আৰু 208 INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কিমানটা সিট জিকিছিলে? 208। আমাৰ কুৱেশ্যনটো কি আছিলে যে বিধানসভাৰ নিৰ্বাচনত মুছলিম লীগে কিমানখন আসন লাভ কৰিছিলে? 73। ঠিক আছে, নেক্সট কুৱেশ্যন। Members of Constituent Assembly were all elected, all nominated, partly elected and partly nominated। চাওক, ইয়াতে সকলোবোৰ ইলেক্টেড নাছিলে, প্ৰিন্সলি ষ্টেটৰ পৰা কিছুমান নমিনেটেড আছিলে, ব্ৰিটিছৰ ফালৰ পৰা কিছুমান নমিনেটেড আছিলে। গতিকে পাৰ্টলি ইলেক্টেড এণ্ড পাৰ্টলি নমিনেটেড। ঠিক আছে, আধা নমিনেটেড মানে আৰু আধা ইলেক্টেড। ঠিক আছে, ওকে। নাও নেক্সট কুৱেশ্যন। এইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল যে কিমান চনত
এছেম্বলিৰ প্ৰথম মিটিং বহিছিলে 9 ডিচেম্বৰ 1946 ঠিক আছে তাৰ পাছত এই ডেটটো মনত ৰাখিব নৱেম্বৰ 26 1949ত সংবিধানখন এডপ্ট কৰা হৈছিলে কিমান তাৰিখে নৱেম্বৰ 26 1949 আৰু সেই দিনটোত আমি কি হিচাপে পালো সংবিধান দিৱস হিচাপে পালন কৰো ওকে আৰু ইনিচিয়েলি সংবিধানখন যেতিয়া বনোৱা হৈছিলে তাত কিমান আৰ্টিকেল আছিলে 395 আৰ্টিকেল আৰু 8টা শিডিউল আছিলে ওকে ওকে তাৰ পাছত কিন্তু সংবিধানখন কেতিয়াৰ পৰা লাগু কৰা হৈছিলে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিলে 26 জানুৱাৰী 1950 যিদিনাখন আমি ৰিপাব্লিক ডে হিচাপে পালন কৰো ঠিক আছে 26 নৱেম্বৰ 1949ত কি কৰা হৈছিলে তাক এডপ্ট কৰা হৈছিলে আৰু লাগু কৰা হৈছিলে 1950 26 জানুৱাৰী যাক আমি ৰিপাব্লিক ডে হিচাপে গণৰাজ্য দিৱস হিচাপে আমি পালন কৰো কিয় কাৰণ 26 জানুৱাৰী ডেটো যি লাহোৰ সেশন হৈছিলে 1929ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেই সেশনত 29 জানুৱাৰী পূৰ্ণ স্বৰাজ হিচাপে পালাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই হিষ্টৰিকেল ডেটোৰ প্ৰতি লক্ষ্য ৰাখি তাৰ প্ৰতি সন্মান ৰাখিয়ে 26 জানুৱাৰী 1950 সেই দিনটোৰ পৰা সংবিধানখন কি কৰা হৈছিল বলবৎ কৰা হৈছিলে কিন্তু বনাই কেতিয়া হৈছিলে 26 নৱেম্বৰ 1949 ডেট দুটাৰ মাজত কনফিউজ নহব আৰু ফাদাৰ অফ কনষ্টিটিউচন বুলি আমি কাক কওঁ ডক্টৰ বি আৰ আম্বেদকাৰ এতিয়া আমি যেতিয়া কুৱেশ্যন কৰিম আপোনালোকে বাকি বস্তুখিনি গম পাব ঠিক আছে ওকে এইটো কুৱেশ্যন দ্য কনষ্টিটুৱেণ্ট এছেম্বলি হেল্ড ফাৰ্ষ্ট মিটিং ডিচেম্বৰ 9 1946 সংবিধান দিৱস কেতিয়া পালন কৰা হয় কনষ্টিটিউচন ডে সেলিব্ৰেটেড অন 26 নৱেম্বৰ ওকে নেক্সট কুৱেশ্যন now in the Indian constitution the method of election of the president of India is taken from which country চাওক আমাৰ সংবিধানখন যেতিয়া বনাইছিলে বহুতো কাউন্ট্ৰি বহুতো দেশৰ বেলেগ বেলেগ সংবিধানৰ পৰা বহুতো পদ্ধতি বা বহুতো আৰ্হি বড়ো কৰা হৈছিলে ঠিক আছে সেইবোৰ আনি তাৰ আদৰ্শ মতে কি আমাৰ সংবিধানখন বনোৱা হৈছিলে এনেকুৱা নহয় যে কোনোবা যিকেইজন এছেম্বলিৰ মানুহ আছিলে তেওঁলোকে বহি তেওঁলোকে যি ভাবিছে তাকে লিখি দিছে নহয় বহুতো দেশৰ সংবিধানৰ পৰা আনি এখন ডাঙৰ সংবিধান ৰিটেন এণ্ড লেংগুৱেজ ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান বনাই পেলাইছিলে আৰু তাতে কৈছে যে ইয়াৰ পৰা ইলেকশ্যন অফ প্ৰেচিডেণ্ট কোনখন সংবিধানৰ পৰা আনিছিলে সেইটো হৈছে আয়াৰলেণ্ডৰ পৰা আৰু এখন লিষ্ট আছে সেই লিষ্টখন যিমান পাৰে আজি চকু মুদি মনত ৰাখি থওক ইয়াৰ পৰা এটা কুৱেশ্যন কনফাৰ্ম আহিব ঠিক আছে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা ব্ৰিটিছ সংবিধানৰ পৰা কি লৈছিলে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট ৰুল অফ ল এই ফিচাৰ কেইটা ক'ৰ পৰা বড়ো কৰিছিলে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা আৰু আমেৰিকাৰ পৰা এইটো বেছি ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ কোনখন সংবিধানৰ পৰা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে তেতিয়া ক'ব লাগিব যে ইউএছ আমেৰিকাৰ সংবিধানৰ পৰা তাৰ পাছত ঠিক আছে আইৰিছ এইমাত্ৰ আইৰিছ বা আয়াৰলেণ্ড তাৰ পৰা কোনটো লোৱা হৈছিলে ইলেকশ্যন অফ প্ৰেচিডেণ্ট ঠিক আছে ইলেকশ্যন অফ প্ৰেচিডেণ্ট আৰু ইম্পৰ্টেণ্ট হলে এইটো ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডিপিএছপি ক'ৰ পৰা লৈছিল আইৰিছ কনষ্টিটিউচনৰ পৰা ওকে তাৰ পাছত যদি গোটেইকেইটা পঢ়িব গোটেইকেইটা মনত ৰাখিব এইখিনি আমাক লাগিব তথাপিও মই ইম্পৰ্টেণ্ট কেইটা কৈ আছো তাৰপিছত আহিছে এইটো বেছি ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য কাৰ পৰা লোৱা হৈছে সোভিয়েট ইউনিয়ন কনষ্টিটিউচনৰ পৰা ৰাছিয়াৰ পৰা ওকে আৰু প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউচন ক'ৰ পৰা লোৱা হৈছে সাউথ আফ্ৰিকান কনষ্টিটিউচনৰ পৰা গোটেইখিনি মনত ৰাখিলে আপোনাৰ কাৰণে ভাল কিন্তু যদি ভাবিছে যে নাই মই গোটেইখিনি ৰাখিব নোৱাৰিম মোৰ কেপাচিটি নাই তেনেহলে যিকেইটা মই মাৰ্ক কৰি দিলো সেইকেইটা 100% আপুনি ৰাখিব লাগিব আৰু যদি নাৰাখে মাই নিগেটিভ মাৰ্কছ পাব 1/4 মাৰ্কছ যাব আপোনাৰ পৰা ওকে ঠিক আছে নেক্সট কুৱেশ্যন কৰিম নেক্সট কুৱেশ্যনটো হ'ল যে which of the following schedules deals with the administration of tribal area in Assam already আমি ক্লাছ 11ত ইয়াৰ বিষয়ে ধুনীয়াকৈ কৰিছো যে তলৰ কোনখন অনুসূচিত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে কোনটো 6 schedule আৰু ইয়াত কি ষ্টেট আছে ষ্টেটখিনিৰ নাম কমেন্ট কৰি জনাওক AMTM ওকে মই মানে কৈ দিলো ফুল ফৰ্মটো লিখি আপোনালোকে কমেন্ট কৰি পঠাওক 6 scheduleত কোনখন ষ্টেটৰ বিষয়ে আমি পাওঁ ঠিক আছে তাৰ পাছত next question very important question is coming this is okay who presides over the joint session of both house of the parliament ভাৰতৰ সংসদৰ দুইটা সদনৰ যুটীয়া অধিৱেশনৰ সভাপতি কোনে কৰে মই কৈছিলো ৰাজ্যসভা আৰু লোকসভা আমাৰ দুখন হাউস আছে আপাৰ হাউস লোৱাৰ হাউস দুইখনৰে কেতিয়াবা কি হয় জইন্ট সেশন হয় ঠিক আছে যুটীয়া অধিৱেশন হয় তাত সভাপতিত্ব কোনে কৰে বা ঠিক আছে কোন হ'ব এটো কমেন্ট কৰি জনাওক এটো হোমৱৰ্ক এটো ইম্পৰ্টেন্ট ইয়াৰ পৰা আহাৰ এবাৰ চান্স আছে ওকে নাও আমি কেটামান চাবলৈ পাম ভাৰতীয় সংবিধানখনৰ কেটামান বৈশিষ্ট্য আছে ঠিক আছে ক্যাৰেক্টাৰিষ্টিক্স আছে সেইটা কি নাম্বাৰ 1
পৃথিৱীৰ আটাইতকৈ লিখিত দীৰ্ঘতম সংবিধান 2 নম্বৰতে অলৰেডি আমি যেটো কৰিলো drawn from various sources বহুতো সংবিধানৰ পৰা ফিচাৰ্ছবোৰ বৰো কৰা হৈছে ওকে blend of rigidity and flexibility কি হয় কিছুমান বস্তু আমাৰ এমেন্ড কৰিবলৈ কিছুমান সহজ কিছুমান টান তো যেনেকৈ ৰিজিডো হয় তেনেকৈ ফ্লেক্সিবল হয় ভালকে বুজোৱা আছে সেই চেপ্টাৰটোত যাওক ভালদৰে বুজি পাব এটা মই ইয়াৰ ওপৰত বনাই থৈছো মই দি দিম ডেসক্ৰিপচনত দেন ফেডাৰেল সিস্টেম উইথ ইউনিটাৰী বায়াস এটো বুজোৱা আছে না পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট এটো ধুনিয়াকে বুজোৱা আছে ঠিক আছে ওকে এখিনি হৈছে আমাৰ সেলিয়েন্ট ফিচাৰ কি কয় সংসদীয় ব্যৱস্থা হয়নে ড্ৰোন ফ্ৰম ভেৰিয়াছ সোর্স লিখিত দীৰ্ঘতম সংবিধান সিঙ্গল সিটিজেনশিপ ইন্ডিপেন্ডেন্ট বডি ফান্ডামেন্টাল রাইটস এইবোৰ বস্তু আমাৰ এই ক্যাৰেক্টাৰিষ্টিকবোৰ আমাৰ সংবিধানখনত আছে ঠিক আছে সিঙ্গল সিটিজেনশিপ বুজিছে আমি অকল ভাৰতৰ নাগৰিক আমি অসমৰ বাসিন্দা কিন্তু কোৰ নাগৰিক ভাৰতৰ নাগৰিক সবেই ভাৰতৰ নাগৰিক সিঙ্গল সিটি আমি এনেকুৱা নহয় যে অসমৰ নাগৰিকো হয় ভাৰতৰ নাগৰিক আমাৰ অসমৰ এক্সট্ৰা সিটিজেনশিপ আছে ভাৰততো আছে নাই কিন্তু আমেৰিকাত কি হয় ডুৱেল সিটিজেনশিপ থাকে ষ্টেটখনৰো সিটিজেন আৰু ওভাৰঅল ইউএছৰ সিটিজেন ঠিক আছে ভালদৰে বুজোৱা আছে তাত গৈ ফেলে চালে আপোনালোকে বুজি পাব ওকে আমি এটা কোৱেশ্চন কৰি যাম যিমান কোৱেশ্চন কৰিম আমাৰ কাৰণে কিমান ভাল এতিয়া আমাৰ গম পালে যিখিনি কি আছিল বৈশিষ্ট্য আছিল তাৰ ভিতৰত কৈছে যে হুইচ অফ দ্য ফলোইং সেন্টেন্সেস আৰ কাৰেক্ট মানে ইয়াতে সংবিধানখনৰ বৈশিষ্ট্যটা দিয়া আছে কোনটো কোনটো হয় প্ৰথমটো কি আছে ভাৰতৰ সংসদীয় শাসন ব্যৱস্থা আছে পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট ইয়েস আছে ওয়ার্ল্ড ল্যাঙ্গুয়েজ রিটেন কনস্টিটিউশন ইজ দ্য কনস্টিটিউশন অফ ইন্ডিয়া ইয়েস বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান হয় কিয় নহয় দ্য ইণ্ডিয়ান কনস্টিটিউশন ইজ ৰিগাৰ্ড এজ ফেডাৰেল ইন ফৰ্ম এণ্ড ইউনিটাৰী ইন স্পিৰিট ওকে এটো যদি বুজি পোৱা নাই আপুনি ভালকে মই বুজাই থৈছো সেইটো চালে আপুনি গম পাব বাট মই মানে কওঁ যে আমাৰ ফেডাৰেল সিস্টেমটো আছে কিন্তু ইউএছৰ দৰে নহয় আমাৰ যদিও ফেডাৰেল সিস্টেম হয় কিছুমান ক্ষেত্ৰত আমাৰ কি হয় ইউনিটি আছে ঠিক আছে সেন্টাৰ ষ্টেটৰ মাজত যদিও পাৱাৰ ডিভিজন আছে কিছুমান এনেকুৱা বস্তু আছে য'ত আমি একেলগে কাম কৰো আৰু এটা ক্ষেত্ৰত কি হয় সেন্টাৰৰ পাৱাৰ অলপ বেছিকে আছে ওকে Fourth point, the Indian constitution is partly rigid and partly flexible. Yes, পাই আহিছো মানে গুটেইকিটাই সত্য ওকে এই গুটেইকিটাই হয় অসমীয়াটো লিখা আছে ধুনীয়াকে পঢ়ি লব এইকিটা হৈছে বৈশিষ্ট্য এয়া ক্লাস 6 ৰ বস্তু ওকে ক্লাস 6 7 ৰ বস্তু এখিনি ইমান টান বস্তু একো নহয় নাও নেক্সট কোৱেশ্চন এমসিকিউ সিৰিজত আমি এনেকৈ কৰিব লাগিব উপায় নাই নেক্সট কোৱেশ্চন ওকে what was the initial number of constituent assembly what was the initial number of members of the constituent assembly constituted to draft the constitution of India মই কৈছো যে প্ৰথম যে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতৰ বাবে গঠন কৰা সংবিধান সভাৰ প্ৰাৰম্ভিক ষ্ট্ৰেংথ কিমান আছিল আৰে অলৰেডি কৈছো 389 আৰু কোত কোনে কিমান জিকিছিলে হেতু অলৰেডি কৈছো এটো ইম্পৰ্টেন্ট এটো ষ্টাৰ মাৰ্ক মাৰি থৈছো মানে এটো ইম্পৰ্টেন্ট the constituent assembly was formed under which of the following তলৰ কোনটো মিছনৰ পিছত বা কোনটো প্লানৰ পাছত constituent assembly গঠন হৈছিল কোনটো আছিল মাউন্টবেটেন ক্যাবিনেট ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট ওয়েভেল আৰে কোনটো ক্যাবিনেট মিশন প্ল্যান কিমান সনত 1946 ত ওকে ধুনীয়াকৈ লিখা হৈ আছে ইয়াতে নোটছত আছে নে নাই আছে ক্যাবিনেট মিশন 1946 তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছিলে কনস্টিটিউয়েন্ট এসেম্বলি বনাবৰ কাৰণে আৰু তাৰ পাছত আহিছিল ঠিক আছে ওকে নেক্সট কোৱেশ্চন এটো মনত ৰাখিব এটো ষ্টাৰ মাৰ্ক মাৰি দিলো who presided over the first meeting of the Constituent Assembly in 1946 কোন আছিলে সচিদানন্দ সিনহা ফার্স্ট তেওঁ টেম্পৰাৰী আছিল বাট তেওঁ ফার্স্ট আছিল তেওঁ ওল্ডেষ্ট মেম্বাৰ আছিল গোটেই কমিটিৰ ভিতৰত সেইকাৰণে তেওঁক এই সন্মান দিয়া হৈছিল নাও who is considered to be the architect of Indian Constitution কাক কোৱা হয় আৰে ইয়াৰ এটো কমেন্ট কৰক এটো সৰু কথা ওকে নাও নেক্সট কোৱেশ্চন এটো আমি কৰিলো কোনে কিমান সিট জিকিলে বাট Which of the following was not a member of Constituent Assembly? সংবিধান যি সভা বনাইছিলে যিখন Constituent Assembly আছিল তাৰ সদস্য কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ এনকে গান্ধী মানে মহাত্মা গান্ধী এসসি মুখাৰ্জী সচিদানন্দ সিনহা কোন আছিল মহাত্মা গান্ধী নাছিলে সংবিধান সভাৰ তেওঁ সদস্য নাছিলে মহাত্মা গান্ধী ওকে মনত ৰাখিব ওকে যদি জানে ভাল কথা তাৰ পাছত The preamble of Indian Constitution is borrowed from which country? যি আমাৰ প্ৰস্তাৱনা আছে preambleটো ধুনীয়াকৈ পঢ়ি চাব ঠিক আছে We the people of India ওকে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনখন দেশৰ পৰা লোৱা হৈছে হেতু হ'ব আপোনাৰ আমেৰিকান কনস্টিটিউশনৰ পৰা প্ৰিয়াম্বলটো লোৱা আছে মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্চন আহিব এখিনি এৰি নিদিব 100% কোৱেশ্চন পাব ইয়াৰ পৰা আৰু আপোনালোকে জানে 1976 ত 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট হৈছিল ঠিক আছে আৰু তাক যাক আমি কি কওঁ মিনি কনস্টিটিউশন বুলি কওঁ ঠিক আছে আৰু তাত সোশিয়ালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এই তিনটা শব্দ প্ৰিয়াম্বলত নতুনকৈ সংযোজন কৰা হৈছে ঠিক আছে মনত ৰাখিব কিমানত 42nd amendment 1976 okay next question
Next question, important question. Which of the following words was not added in the preamble by 42nd Constitutional Amendment Act 1976? 1976 ত কোনটো শব্দ এড কৰা হোৱা নাছিলে? Socialist, secular, integrity, republic. চাওক কোন তিনিটা কৰিছিলে? Socialist, secular and integrity. অসমীয়াত সমাজবাদী, ধৰ্মনিৰপেক্ষ, secular মানে ধৰ্মনিৰপেক্ষ, integrity অখণ্ডতা and republic গণৰাজ্য কোনটো কৰা নাছিলে? Republic কৰা নাছিলে। বাকি এই তিনিটা 42nd Amendment 1976 ত কৰা হৈছিলে। Okay. On which date the Constituent Assembly had adopted the Constitution? কোন তাৰিখত সংবিধান সভা গৃহীত কৰিছিলে? কিমান তাৰিখে সংবিধান সভা গৃহীত সংবিধান সভাই সংবিধানখন গৃহীত কৰিছিলে? On which date Constituent Assembly had adopted the Constitution? Adopt কৈছে হে ঠিক আছে সেইটো হ'ব আপোনাৰ 26 নৱেম্বৰ 1949 ত এডপ্ট কৰা হৈছিলে য'ত আমি কি বুলি মানো সংবিধান দিৱস হিচাপে 26 নৱেম্বৰত ওকে তাৰপিছত এখিনি অলৰেডি পঢ়াইছো এতিয়া ইয়াত টাইম ওয়েষ্ট নকৰো এতিয়া আমি কুৱেশ্যন কৰি যাম ঠিক আছে now yeah next question wait the term democratic is used in the preamble a broader sense of democratic means প্ৰস্তাৱনাত গণতান্ত্ৰিক শব্দটো ব্যৱহাৰ কৰা হৈছে ডেমক্ৰেটিকৰ বহল অৰ্থ হল কি মানে ডেমক্ৰেটিক মানে যেটো ইউজ কৰা হৈছে কি কি ডেমক্ৰেটিক আছে মানে ডেমক্ৰেটিক আছে আপোনাৰ পলিটিক্যাল ডেমক্ৰেসি only social democracy only economic democracy only কোনটো গোটেই কিটা পলিটিক্যাল আমাৰ কি কি আছে পলিটিক্যাল social economic হয়নে ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক গোটেইকিটা ডেমক্ৰেসি আমি সংবিধানত পাওঁ ওকে ঠিক আছে নাও ইন্ডিয়ান সোশিয়ালিজম ইজ বেসড অন গান্ধীয়ান ঠিক আছে ভাৰতীয় সমাজবাদী কাৰ ভিত্তি কৰা হৈছে কাৰ ওপৰত গান্ধীয়ান সমাজবাদী ঠিক আছে ওকে ওকে নাও next question who stated that the preamble is the horoscope of our sovereign democratic republic আমাৰ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্যৰ ৰাশিফল বুলি প্ৰস্তাৱনাখনক প্ৰিয়াম্বুলখনক ঠিক আছে আমাৰ প্ৰস্তাৱনাখনক কোনে কৈছিলে যে this is the horoscope of our sovereign democratic republic who stated this KM Munshi Pandit Thakur Das Bhargav Sir Aladi Krishna Ayar আৰু আৰ্নেষ্ট বাৰ্কাৰ এটো কৈছিলে KM Munshi মনত ৰাখিব ঠিক আছে আহিব পাৰে চান্স আছে তাৰ পাছত next question okay which of the following is not true about preamble প্ৰস্তাৱনাখনৰ বিষয়ে তলৰ কোনটো সত্য নহয় preamble is a part of constitution সত্য নহয় কৈছে not true preamble to সংবিধানৰ এটা part হয় integral part হয় নহয় হয় the preamble is neither a source of power to legislature nor a provision upon the power of a legislature yes okay it is non justiciable yes its provision can be enforceable in court of law no it is non enforceable ঠিক আছে এটো হয় তাৰ পাছত next question very important which of the following word not mentioned in preamble of the constitution of india ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দৰ উল্লেখ নাই sovereign সাৰ্বভৌমত্ব ডেমক্ৰেটিক সেকুলাৰ ফেডাৰেল কোনটো নাই ফেডাৰেল নাই বুজিলে বাকি গুটেকিটা আপুনি পঢ়িবলৈ পাব যেটো নাই নাই ঠিক আছে ফেডাৰেল আমাৰ কি হয় সংবিধানখনৰ এটা ফিচাৰ হয় বৈশিষ্ট্য হয় কিন্তু কোট নাই প্ৰস্তাৱনাত নাই preamble এটো উল্লেখ নাই ঠিক আছে now what is the legal nature of preamble of the constitution of india preamble legal nature কি it is not enforceable মানে ই বলবৎ কৰিব পৰা নহয় ঠিক আছে okay now next question yes এটো কোন আছিল KM Munshi ঠিক আছে নাই আজি কাৰণে মানে আজি অলপ কম আছিল কিন্তু বহুত ইম্পৰ্টেন্ট আছিল কম আছিল বাট ইম্পৰ্টেন্ট আছিল বাকি মই জানো যি সকলে পঢ়ি থৈছে তেওঁলোকৰ কাৰণে ৰিভিজন হৈছে যি সকলে ভালদৰে পঢ়া নাই তেওঁলোকৰ কাৰণে অকমান প্ৰবলেম হ'ব কাৰণ কি কয় এমসিকিউ সিৰিজটো ইমানখিনি পঢ়াব নোৱাৰি তথাপিও ইয়াৰ পাৰ্ট মই বনোৱা আছে যদি গৈ আপোনালোকে পঢ়ে অলপমান ভালদৰে বুজি পাব ঠিক আছে ধন্যবাদ আজি কাৰণে ইমানে আছিল আৰু সোনকালে গ্ৰুপ জয়েন কৰক মই কালিলৈ পিডিএফ শ্বেয়াৰ কৰি দিম কালিবা পৰকি তাৰ পিছত কিন্তু শ্বেয়াৰ কৰা নহব ওকে থ্যাংক ইউ নমস্কাৰ আজি আমাৰ 16 নম্বৰ ক্লাস অলৰেডি আমি 15টা কৰিলো আজি আমি ইম্পৰ্টেন্ট কেইটামান এমসিকিউ কৰিম আৰু লগতে দুই তিনটা টপিক শেষ কৰিম এমসিকিউ জৰিয়তে প্ৰথম কোৱেশ্চনটো হ'ল যে which language is not included in the 8th schedule of the Indian Constitution ভাৰতৰ সংবিধানৰ 8 নম্বৰ অনুসূচীত কোনটো ভাষা অন্তৰ্ভুক্ত হোৱা নাই আমি যোৱাকালি পঢ়িছিলো যে
কোনটো অনুসূচিত বা কোনটো শেডিউলত কি কি সাবজেক্ট মেটাৰ আছে 8 শেডিউলত আমি অফিচিয়েল ল্যাঙ্গুৱেজ বা শেডিউল ল্যাঙ্গুৱেজৰ বিষয়ে পাওঁ আৰু 6 শেডিউলত কাৰ বিষয়ে পাওঁ সেইটো কমেন্ট কৰি জনাব এতিয়া কিমানটা ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে 8 শেডিউলত বা শেডিউল ল্যাঙ্গুৱেজ হিচাপে কেইটা ভাষাক আমি জানো সেইটো যে 22টা ঠিক আছে কোৱেশ্চনটো আছে অলৰেডি যে হাউ মেনি ল্যাঙ্গুৱেজ আৰ ৰিকগনাইজড আন্ডাৰ দা 8th schedule অফ ইণ্ডিয়ান কনষ্টিটিউচন 22টা ঠিক আছে এতিয়া সেই 22টাৰ ভিতৰত কোনকেইটা আছে ধুনীয়াকে লিষ্টত লিখা আছে আপোনালোকে পঢ়ি চাব আসামিজ বেংগলী বড়ো ডগৰী গুজৰাটী আৰু লাষ্টত কি আছে উৰ্দু এতিয়া কোৱেশ্চনটো হ'ল যে কোনটো নাই এই লিষ্টখন যেতিয়া পঢ়িব যেতিয়া মনত ৰাখিব অলৰেডি কৰিব নাই কোনটো চাওক ভোজপুৰী নাই ঠিক আছে নট ইনক্লুডেড কৈছে ঠিক আছে অন্তৰ্ভুক্ত হোৱা নাই যেটো 8 নম্বৰ শেডিউলত আছে সেইকাৰণে আমি কি কওঁ শেডিউল ল্যাঙ্গুৱেজ তাৰ পাছত এই কোৱেশ্চনটো সেম কোৱেশ্চন which of the language is not included in the 8th schedule of the constitution কোনটো নাই ইংলিশ নাই হয় না কি নাই দেখিলে গম পাব গতিকে এইকিটা কি ল্যাঙ্গুৱেজ আছে গতিকেটা মনত ৰাখি থক ইয়াৰ পৰা এটা কোৱেশ্চন আহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে ওকে নাও আজি আমি পাৰ্টৰ পৰা কোৱেশ্চন কৰিম আমি কোনটো শেডিউলত কি আছে অলৰেডি আগতে কৰিলো আজি আমি চাওঁ যে কোনটো পাৰ্টত কি আছে very very important ঠিক আছে এই কোৱেশ্চনটো হ'ল যে which part of the constitution has fundamental rights মানে মৌলিক অধিকাৰ সংবিধানৰ তলৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে কোনটোত আছে চাওক এতিয়া আপোনালোকে জানে যে আমাৰ সংবিধানখন আৰ্টিকেল পাৰ্টস আৰু শেডিউল এই তিনটা বস্তুত বিভক্ত কৰা হৈছে কিমানটা আৰ্টিকেল আছে কিমানটা পাৰ্টস আছে আৰু কিমানটা শেডিউল আছে বৰ্তমান কমেন্ট কৰি জনাব ঠিক আছে আৰু ইনিশিয়ালি কিমানটা আছিল হেতু আমি অলৰেডি পঢ়ি আহিছো আৰু কৈ আহিছো এতিয়া আমি কোনটো শেডিউলত কি আছে অলৰেডি পঢ়িলো আজি চাওঁ যে কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে আমি যদি চাই ফাৰ্স্ট পাৰ্ট অফ দা কনষ্টিটিউচন তাত কি আছে দা ইউনিয়ন এণ্ড ইটস টেৰিটৰি আৰ্টিকেল 1 ৰ পৰা 4 ৰ ভিতৰত আমি এখিনি পঢ়িবলৈ পাওঁ পাৰ্ট 2 ত আছে নাগৰিকত্ব বা সিটিজেনশিপ 5 ৰ পৰা 11 ৰ ভিতৰত পাওঁ ফান্ডামেন্টাল ৰাইট আছে ক'ত পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটস কোৱেশ্চনটো কি সুধিছে যে ফান্ডামেন্টাল ৰাইট কোনটোত আছে পাৰ্ট 3 বাইদেউ ঠিক আছে মই গৈ আছো ওকে পাৰ্ট 3 ঠিক আছে তাৰপিছত পাৰ্ট 4 আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি ডিপিএসপি ওকে গতিকে এই কিটা আপুনি মনত ৰাখিব কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে 1 ৰ পৰা 5 লৈ চকু মুৰি মনত ৰাখক ইউনিয়ন গভৰ্ণমেন্ট ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্য আছে 4A ওকে আৰু ইয়াত মই গোটেইখিনি একেলগে দিছো চাওক গোটেইখিনি মনত ৰাখিব লাগে কোনটো পাৰ্টত কি আছে যাৰ সময় কম আছে তেওঁলোকক মই কৈছো এই প্ৰথম পাঁচটা ৰাখক তাৰ পাছত 9 আৰু 9A 9ত আছে পঞ্চায়ত আৰু 9A আছে দা মিউনিচিপালিটিজ মানে নগৰপালিকাৰ বিষয়ে আছে তাৰ পাছত কোনটো ৰাখিব 15 নহয় ঠিক আছে 15 ঠিক আছে ইলেকশন ওকে 17 17 অফিচিয়েল ল্যাঙ্গুৱেজেস এণ্ড 18 ইমাৰ্জেন্সি প্ৰভিজন এনেকে মিলাব দিব পাৰে বা কুৱেশ্যনো কৰিব যে কোনটো পাৰ্টত কি আছে ঠিক আছে এইখিনি বস্তু আহিব বাস যোনে পাৰে গোটেইখিনি পাৰিব নেক্সট কুৱেশ্যন হ'ল যে ফান্ডামেন্টাল ৰাইটস কাম আন্ডাৰ হুইচ আৰ্টিকেলছ কোনকেইটা আৰ্টিকেলৰ ভিতৰত ফান্ডামেন্টাল ৰাইট আহে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ঠিক আছে আপোনালোকৰ ফেক্সুৱেল কুৱেশ্যনো আহিব কনসেপচুৱেলো আহিব লগতে কিছুমান বস্তু মনত ৰাখিব লাগিব সেইবোৰো আহিব এইখিনি বস্তু মনত ৰাখিব লাগিব কোনটো আৰ্টিকেলৰ পৰা কোনটো আৰ্টিকেলৰ ভিতৰত ফান্ডামেন্টাল ৰাইটস আছে যদি আপুনি লিষ্টখন চাই কিমান আছে পাৰ্ট 3 আছে 12 ৰ পৰা 35 আৰ্টিকেলত আমি কি পাওঁ ফান্ডামেন্টাল ৰাইট পাওঁ ক'ত আছে 12 ৰ পৰা 35 ৰ ভিতৰত তাৰ পাছত which of the following articles has provided the right to education as a fundamental right for children aged between 16 to 14 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ বাবে মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে কিমান নম্বৰ আৰ্টিকেলত সব এটো কৰিবৰ কাৰণে অকমান 5 মিনিট সময় আপোনালোকে এটা বস্তু জানিব লাগিব সেই বস্তুখিনি যদি জানে তেনেহলে কমপ্লিট এইখিনি কোৱেশ্চন কৰিব পাৰিব ঠিক আছে এমসিকিউ সিৰিজ যিমানখিনি লাগে আমি ইমানখিনি কওঁ প্ৰথম আমি জানিলো যে ফান্ডামেন্টাল ৰাইট পাৰ্ট 3 12 ৰ পৰা 35 ৰ ভিতৰত আছে আৰু ফান্ডামেন্টাল ৰাইটে কি কৰে সংবিধানৰ দ্বাৰা ভাৰতীয় নাগৰিকক কি এটা প্ৰটেকচন দিছে আৰু কিছুমান ৰাইট কি কৰিছে বা অধিকাৰ ভাৰতীয় মানুহক দিছে যিখিনি বহুত বেছি গুৰুত্বপূৰ্ণ উইদাউট ফান্ডামেন্টাল ৰাইট চাওক কেনেকুৱা হল হয় এতিয়া চাওক আজি আপুনি ক'বাত যদি বজাৰ কৰিব গৈছে এখন ধৰক শ্বপিং মল আছে তাত আপোনাক কোনোবাই ৰখাব পাৰিছে নেকি যে তোমাৰ জাতি এইটো তুমি সোমাব নোৱাৰিবা তোমাৰ ধৰ্ম এইটো তুমি সোমাব নোৱাৰিবা তোমাৰ গাৰ কালাৰ এইটো সোমাব নোৱাৰিবা তেনেকুৱা কৰিছে নেকি নাই কৰা কিয় আমাক ফান্ডামেন্টাল ৰাইটছত কি আছে যে সকলোকে সমানভাৱে চাব লাগিব আমাক এইবোৰ প্ৰভিজন কৰিব দিছে নিষিদ্ধ কৰিব দিছে
বৰ্ণ ধৰ্ম জাতি ঠিক আছে বা আপুনি এতিয়া মই ক্লাছ কৰি আছো মই কথা কৈ আছো আপোনালোকক পঢ়াই আছো মোক কোনোবাই ৰখাব পাৰিছে নেকি ৰাইট টু স্পীচ আছে হয় নাই ৰাইট টু ফ্ৰীডম এই যিবোৰ আমাক কিছুমান ৰাইট দিছে সেই দিছে ফাণ্ডামেণ্টেল ৰাইটে কিমানৰ পৰা আৰ্টিকেল 12ৰ পৰা আৰ্টিকেল 35ৰ ভিতৰত আমাৰ কিছুমান অধিকাৰ আছে আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে আমি পিছত ভালদৰে বুজিম এতিয়াই বুজক যে যিটো এইটোৱে কি লিখা আছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ নেম চ' বিকজ দে আৰ গেৰাণ্টিড এণ্ড প্ৰটেক্টেড বাই ইণ্ডিয়ান কনষ্টিটিউশ্যন মৌলিক অধিকাৰৰ নাম এনেদৰে ৰখা হৈছে যে কাৰণ ইয়াক ভাৰতীয় সংবিধানৰ দ্বাৰা নিশ্চিত আৰু সুৰক্ষিত কৰা হৈছে ঠিক আছে আপোনাক গেৰাণ্টি দিছে যদি আপোনাৰ লগত কোনোবাই ফাণ্ডামেণ্টেল ৰাইটৰ এগেইনষ্টত যায় ঠিক আছে মৌলিক অধিকাৰৰ যদি আপোনাৰ ভায়লেট কৰে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব যে মোৰ লগত এনেকুৱা কৰিছে সেইকাৰণে কি হয় চৰকাৰে যি মন যায় সেইটো আপোনাৰ লগত কৰিব নোৱাৰে অকে আমাৰ সংবিধানৰ ইমানেই বৈশিষ্ট্য আছে ইমানেই ধুনীয়া প্ৰভিজন আছে ঠিক আছে অকে আমি লাহে লাহে পিছত পঢ়ি থাকিম যদি চাই আমাৰ কেইটা আছে ফাণ্ডামেণ্টেল ৰাইট 6টা আছে মৌলিক অধিকাৰ 6টা আছে যিটো ৰাইট টু প্ৰপাৰ্টি আগতে আছিলে যিটো 44th এমেণ্ডমেণ্ট 1978ত তাক আঁতৰাই দিয়া হৈছে ৰিমুভ কৰি দিয়া হৈছে ক'ৰ পৰা ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আৰু এতিয়া তাক আমি লিগেল ৰাইট হিচাপে জানো আছে আৰ্টিকেল 300A পাৰ্ট 12ত ঠিক আছে মনত ৰাখিব যে 1978 চনৰ 44 সংখ্যক সংশোধনী আইনখনে মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক আঁতৰাই পেলাইছে মনত ৰাখিব আহিব পাৰে যে কোনটো এমেণ্ডমেণ্টক কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইটৰ পৰা মৌলিক অধিকাৰৰ পৰা আঁতৰাই পেলাইছে ঠিক আছে এতিয়া যিকেইটা আছে আমাৰ কাৰণে ফাণ্ডামেণ্টেল ৰাইটছ কি আছে ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ৰাইট টু ফ্ৰীডম অফ ৰিলিজন কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ আপুনি ইয়াৰ ভিতৰত কি মনত ৰাখিব লাগিব যে ৰাইট টু ইকুৱেলিটি এইটো কিমানৰ পৰা কিমান আৰ্টিকলৰ ভিতৰত আছে ঠিক আছে ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ক'ৰ পৰা ক'লৈ আছে 19ৰ পৰা 22 লৈকে আছে এনেকে সুধি দিব যে এই ৰাইটটো কিমান নম্বৰৰ পৰা কিমান নম্বৰৰ ভিতৰত আছে ঠিক আছে এনেকুৱা কুৱেশ্যন অহাৰ চান্স আছে কনচেপচুৱেলটো আহিবই বেছিকে চান্স আছে এইবোৰ অহাৰ কোনটো আৰ্টিকলত কি আছে ক'ত কি আছে এই যিটো এক্সামৰ কাৰণে আমি পঢ়ি আছো সেই এক্সামটোত এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ আপোনাৰ সম্ভাৱনা বেছি আছে ঠিক আছে গম পালে তাৰ পাছত এতিয়া কুৱেশ্যনৰ থ্ৰু দি আমি চাম এতিয়া কেনেকুৱা কুৱেশ্যন আহিব ৰ'ব সেইটো চাওক আৰু এইটো অহা নাই এইটো অলপ পিছত আমি কৰিম কিন্তু ৰ'ব অকে এই কুৱেশ্যনটো চাওক যে হুইচ আৰ্টিকল prohibits discrimination based on religion, race, caste, sex or place of birth তলৰ কোনটো অনুচ্ছেদত ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে এতিয়া আৰ্টিকেল 13 14 15 16 কোনটো হয় অলপমান যদি চাই লয় আমাৰ লিষ্টখন যদি চাই লয় তেনেহ'লে এই কুৱেশ্যনটো আপুনি ধুনীয়াকৈ কৰিব পাৰিব এতিয়া আমাৰ যিকেইটা আছে যে ৰাইট টু ইকুৱেলিটি আমি কি সমতাৰ অধিকাৰ পাওঁ তাত 14ৰ পৰা 18ৰ ভিতৰত আছে সেইকেইটা আমি ধুনীয়াকৈ লিখি থৈ দিছো ঠিক আছে ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমাৰ 14ত কি আছে ইকুৱেলিটি বিফৰ ল আইনৰ আগত সমতা যদি আপুনি কিবা আইন বিচাৰি যায় কোৰ্টত যায় কি হ'ব প্ৰথমে আপোনাক সকলোকে এভৰি পাৰ্চনক কি কৰিব ইকুৱেলি ট্ৰিট কৰিব বিফৰ ল কোনো ডাঙৰ নহয় কোনো সৰু নহয় কোনো ধৰ্ম বিশেষে জাতি বিশেষে বা টকা পইচাৰ হিচাপত ডিছক্ৰিমিনেশ্যন কৰা নহয় ইকুৱেল বিফৰ ল তাৰপিছত 15ত কি আছে এইটো ইম্পৰ্টেণ্ট prohibition of discrimination on ground of religion, race, caste, sex or place of birth ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত আপোনাক ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে ঠিক আছে কৰবাত যদি কৰে এনেকুৱা যদি আপোনাৰ লগত হয় তেনেহ'লে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব অকে কিছুমান এক্সেপশ্যন আছে যিবোৰ ডিপিএছপিত আহিব সেইখিনি আমি যেতিয়া পঢ়িম তেতিয়া গম পাম বাট ফাণ্ডামেণ্টেল ৰাইটে কোনটো আৰ্টিকলত কি কৈছে ধুনীয়াকে চাই যাওক আৰ্টিকল 16 কি কৈছে যে ইকুৱেলিটি অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট যিবোৰ চাকৰি আছে যিবোৰ আমাৰ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ জেগা আছে তাত সকলোৱে তাত আমি ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে এইবিলাকৰ ক্ষেত্ৰত ৰিলিজন কাষ্ট ছেক্স প্লেচ তাত সকলোকে সমান অধিকাৰ দিব লাগিব ঠিক আছে ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগৰ সমতা এবলিশ্যন অফ আনটাচেবিলিটি আছে কিমান 17 নম্বৰত কিহৰ অপিছতাৰ বিলুপ্তি কৰা সেইটো পিছত আমি চাম এবলিশ্যন অফ টাইটেলছ ঠিক আছে উপাধি বিলুপ্ত কৰা কিমানত আছে 18ত আছে বাছ ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমি কোনকেইটা ৰাইট পাওঁ সমতাৰ অধিকাৰ এইকেইটা সমতাৰ অধিকাৰ পাওঁ 14ৰ পৰা 17ৰ ভিতৰত কি আছে ধুনীয়াকৈ মনত ৰাখিব তেতিয়া এই কুৱেশ্যনটো ধুনীয়াকৈ কৰিব পাৰিব যে কোনটোত prohibits discrimination based on religion, race, caste, sex or place ক'ত আছে আৰ্টিকেল কিমানত আছে আৰে এইমাত্ৰ পঢ়ি আহিলো ক'ত আছে আৰ্টিকেল 15ত ঠিক আছে এনেকুৱা কুৱেশ্যন আহিব তাৰ পাছত ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগবোৰৰ সমতা ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট কোনটোৰ আৰ্টিকেলত আছে ক'ত আছে য়েছ 16ত আছে ঠিক আছে অকে
এই যিকেইটা কৈছো চাওক বহুত আৰ্টিকেল আছে, গোটেইখিনি মনত ৰখাৰ দৰকাৰ নাই, কোনখিনি ইম্পৰ্টেণ্ট মই কৈ দিম, কিন্তু ফাণ্ডামেণ্টেল ৰাইটৰ যিমানখিনি আছে গোটেইখিনি চোৱাটো দৰকাৰ, কাৰণ ক'ৰ পৰা কি সুধি দিয়ে তাৰ ঠিকনা নাই। তাৰপাছত আমাৰ আৰু আছিলে ৰাইট টু ফ্ৰীডম। ৰাইট টু ফ্ৰীডমৰ ভিতৰত 19ত কি আছে? প্ৰটেকশ্যন অফ চাৰ্টেন ৰাইটছ ৰিগাৰ্ডিং ফ্ৰীডম অফ স্পীচ, হয় নাই? ফ্ৰীডম অফ স্পীচ, বাক স্বাধীনতা আছে নাই? আছে, ইয়া। প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকশ্যন অফ ফৰ অফেন্সেছ 20ত আছে। 21ত কি আছে? প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা। ইয়াতে বহুত ৰাইট আছে, ৰাইট এভৰিথিং ৰাইট, ৰাইট টু শ্লিপ, যি কৰে আপোনাৰ, ঠিক আছে? তো এইখিনি ইয়াতে আমি 21ত পাম। কি আছে? অ'কে, আমি পিছত পালে গম পাম, কিন্তু আমাৰ কুৱেশ্যন খিনিয়াকে চল্ভ হৈ লওক, ঠিক আছে? তাৰপিছত 21 কি আছে? ৰাইট টু এডুকেশ্যন। এই কুৱেশ্যনটো আমি পাই আহিছিলো ন, ৰাইট টু এডুকেশ্যন। এই কুৱেশ্যনটো আমি কৰিছিলো, ক'ত কৰিছিলো? কোনটো আৰ্টিকলত ক'ত আছিলে এইটো? ৰ'ব, yes. Which of the following articles has provided the right to education as a fundamental right for children aged between 6 to 14? এইটো ফাণ্ডামেণ্টেল ৰাইট টু এডুকেশ্যনৰ কথা কৈছে। ক'ত পালো আমি? 21A, মনত ৰাখিব, এইটো বেছি ইম্পৰ্টেণ্ট। আৰ্টিকেল 21A ক'ৰ পৰা পালে? লিষ্টখনত ধুনীয়াকে দেখিছে, যেনেকে আছে মনত ৰাখি থৈ দিব। তাৰপাছত আমি কি চাই আছিলো? ৰাইট টু ফ্ৰীডমৰ ভিতৰত আমি এইখিনি পাওঁ। তাৰপিছত 22ত কি পাওঁ? কিছুমান বিশেষ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা পাওঁ। তাৰপিছত ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, শোষণৰ বিৰুদ্ধে অধিকাৰ। 23ত কি পাওঁ? প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ, ঠিক আছে? মানুহৰ সৰহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা, কাকো আপুনি দম দি কাম কৰাব নোৱাৰিব, অ'কে, ঠিক আছে? একদম মনত ৰাখিব, ফাণ্ডামেণ্টেল ৰাইট মনত ৰাখিব। কাৰোবাৰ লগত যদি এনেকুৱা হয়, কৰ্টত যাব পাৰিব। ভালকে বুজিবলৈ সময় লাগিব, এতিয়া MCQ চিৰিজত এনেকেই পঢ়িব লাগিব। প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰীজ, এতিয়া ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে? এই কুৱেশ্যনটো নিজেই কৰক। হুইচ আৰ্টিকল গেৰাণ্টিজ দ্য প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ, কোনটো অনুসাৰে মানৱ সৰবৰাহৰ নিষেধাজ্ঞা আৰু বলপূৰ্বক শ্ৰমৰ নিশ্চয়তা দিয়ে? কোনটোৱে দিয়ে? য়েছ, আৰ্টিকল 23, ঠিক আছে? কৰিব পাৰিব আৰ্টিকল 23। তাৰপিছত তলৰ কোনটো মৌলিক অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে উপলব্ধ? হুইচ অফ দ্য ফলোইং ফাণ্ডামেণ্টেল ৰাইটছ ইজ এভেইলেবল অনলি টু ইণ্ডিয়ান চিটিজেন? এতিয়া চাওক, যিমানখিনি ফাণ্ডামেণ্টেল ৰাইট আছে কেইটামান এক্সক্লুচিভলি অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে, আৰু কেইটামান আপোনাৰ কি আছে? সকলোৱে পায়। এতিয়া যদি আপোনাক সোধে কোনকেইটা অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে আৰু কোনকেইটা সকলোৰে কাৰণে আছে, সেইটো আপুনি জানিব লাগিব, আৰু আমি অলপ পিছত ইয়াৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম। এতিয়াৰ কাৰণে অলপমান অপেক্ষা কৰক। তাৰপাছত নেক্সট কুৱেশ্যন, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, যাক কোৱা হয় ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ, DPSP কামছ আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? কোনটো পাৰ্টৰ ভিতৰত আহে? পাৰ্ট 4, আমি অলৰেডি চালো, ঠিক আছে? তাৰপিছত ক'ব যে হুইচ অফ দ্য ফলোইং আৰ্টিকলছ আৰ ফ্ৰম DPSP, তলৰ কোনটো প্ৰবন্ধ DPSPৰ ভিতৰত আছে? আৰ্টিকেল DPSPত কোনটো ক'ৰ পৰা ক'লৈ আছিলে? এখন মনত ৰাখিব লাগিব, এটা আহিব চাওক। 12ৰ পৰা 35 লৈ কি আছিলে? ফাণ্ডামেণ্টেল ৰাইটছ। আৰু DPSP কিমান? 36ৰ পৰা 51 লৈকে। মনত ৰাখিব, 35ৰ পৰা 51 মাৰি নিদিব, অপশ্যনত থাকিব, কিন্তু অপশ্যনটো আছে নাই নাজানো। আছে, একদম সাৱধান হ'ব, 36ৰ পৰা 51 লৈকে। তাৰ পাছত আহিব পৰা এটা ইম্পৰ্টেণ্ট যদি বস্তু হয়, সেইটো মই কওঁ যে হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড ইউনিফৰ্ম চিভিল কোড, UCC, ঠিক আছে? ইউনিফৰ্ম চিভিল কোড মই মানে কওঁ যে আমাৰ দেশত কি হয়, যদি ক্ৰিমিনেল আপুনি লবোৰ চাই সকলোৰে কাৰণে একেই, চুৰ কৰক, ডকাইত কৰক, কাৰোবাক মাৰ্ডাৰ কৰক, সকলোৰে কাৰণে একেই, কিন্তু পাৰ্চনেল ল কিছুমান সকলো ধৰ্মৰ কাৰণে বেলেগ বেলেগ থাকে। আপুনি চাব পাৰে মুছলিমৰ কাৰণে মুছলিম পাৰ্চনেল ল আছে, হিন্দুৰ কাৰণেও কিছুমান ৰিলিজিয়াছ ল আছে, বেলেগ আছে, সকলো ধৰ্মৰ কাৰণে এটা এটা আপোনাৰ পাৰ্চনেল ল আছে। UCC এইটোৱে কয় যে সকলো ধৰ্ম, জাতি, বৰ্ণ নিৰ্বিশেষে এটাই যাতে ল হওক, যেনে ক্ৰিমিনেল কেছত চেম ল আছে, পাৰ্চনেল ক্ষেত্ৰতো, চিভিল ক্ষেত্ৰতো কি হওক, ইউনিফৰ্ম কোড হওক, যাতে এখন দেশৰ আণ্ডাৰত এটাই ল থাকে, অ'কে? সেইটোৱে বুজাইছে যে ইউনিফৰ্ম চিভিল কোড, আৰু এইটো আমাক ক'ত কয়? আৰ্টিকেল 44 DPSP, ঠিক আছে? DPSP ক'ৰ পৰা ষ্টাৰ্ট হয়? 36ৰ পৰা 51ৰ ভিতৰত। তাৰে 44ত আমি UCCৰ বিষয়ে কওঁ, আৰু আছে ক'ত? ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ ভিতৰত কিমান পাৰ্টত? পাৰ্ট নম্বৰ 4ত। চব লিংক হৈ আছে, গতিকে এইটো কোন হ'ব? আৰ্টিকেল 44। বস্তুখিনি যদি পঢ়ে ধুনীয়াকে বুজি পাব, লিষ্টখন যদি চাই নিজেই অৰ্ডাৰটো মিলাব পাৰিব। কিন্তু কি হয়, এইখিনি বুজিবৰ কাৰণে সময় লাগিব, ঠিক আছে? অ'কে, নাও তথাপিও যিমান পাৰো মই কম মানে শব্দত, কম ৱৰ্ডছত, কম টাইমত বুজাই গৈ আছো যে ফাণ্ডামেণ্টেল ৰাইটছ খিনি কি, যে আপোনাক ডিছক্ৰিমিনেট কৰিব নোৱাৰে, ৰিলিজিয়াছ আপোনাক ক'তো হেৰি কৰিব নোৱাৰে, সকলো ধৰ্ম আমাক কি কৰিছে? প্ৰসাৰ কৰিবৰ কাৰণে সংবিধানে আপোনাক কি দিছে?
অধিকাৰ দিছে আপুনি মুছলিম হওক হিন্দু হওক শিখ হওক জৈন হওক পাৰ্চী হওক আপুনি নিজৰ ধৰ্ম প্ৰচাৰো কৰিব পাৰিব নিজৰ ধৰ্ম আপুনি কি কৰিব পাৰিব চেলিব্ৰেটো কৰিব পাৰিব নিজৰ খাদ্য আহাৰ গ্ৰহণ সকলো কৰিব পাৰিব তাত কোনো ধৰা বন্ধা নাই ঠিক আছে ইমানখিনি আমাৰ সংবিধানে ফ্লেক্সিবিলিটি দিছে ওকে তো এইখিনি আছে আপোনাৰ ৰাইট কিছুমান দিছে ফাণ্ডামেণ্টেল ৰাইট কিছুমান দিছে মৌলিক অধিকাৰ কিছুমান দিছে যিখিনি কোনোবাই যদি ভাইলেট কৰে আপুনি তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্ট যাব পাৰিব সুপ্ৰিম কোৰ্টে আপোনাক জাষ্টিছ দিব ইউচিচিৰ যিহেতু পঢ়ি আহিছিলো যে ক'ব যে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাউন্ট্ৰি আফটাৰ ইণ্ডিপেণ্ডেন্স টু এডপ্ট ইউচিচি স্বাধীনতাৰ পিছত দেশৰ প্ৰথম কোনখন ৰাজ্যই ইউচিচি গ্ৰহণ কৰিছিলে স্বাধীনতাৰ পিছত যদি কয় হ'ব উত্তৰাখণ্ড বাট গোৱাত প্ৰথম উপায় আছিলে সেইটো আমাৰ স্বাধীনতাৰ আগৰ পৰাই আছিলে ঠিক আছে এইটো অহাৰ চান্স আছে ইউচিচিৰ ওপৰত অহাৰ চান্স আছে ওকে কাৰণ আছে ডিপিএছপিৰ ওপৰত ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত আছে বুলি লিখি নিদিব দেই ভুল হ'ব ডিপিএছপি ফাণ্ডামেণ্টেল ৰাইটছ এইবোৰ ভালকে চাব ইয়াত সৰু সুৰা ভুল হোৱাৰ বহুত সম্ভাৱনা আছে নাও হুইচ এমং দ্য ফলোইং ষ্টেটমেণ্ট এবাউট ইণ্ডিয়ান কনষ্টিটিউচন ইজ ৰং যে আমাৰ ভাৰতৰ সংবিধানৰ সম্পৰ্কে তলৰ কোনটো বক্তব্য ভুল এনেকে দিছে ইট প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজন ইয়াক প্ৰহিবিটছ কৰে এইটো শুদ্ধ আমাক ৰং সুধিছে ইয়াত ধৰ্মৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে য়েছ ৰাইট নাও থাৰ্ড কি হৈছে ইট প্ৰভাইডছ অল ইণ্ডিভিজুৱেল দ্য ফ্ৰীডম টু প্ৰফেছ এনি ৰিলিজন অ'কে কৰিছে নাই সকলো ব্যক্তিকে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ স্বাধীনতা প্ৰদান কৰিছে এইটো নিজৰ ইচ্ছা আপুনি হিন্দু আপুনি মুছলিম আপুনি কিবা ফৰ্চ কৰিব নোৱাৰে কিন্তু আপোনাৰ নিজৰ ইচ্ছা মতে সকলো গ্ৰহণ কৰিব পাৰে আপুনি নিজৰ ধৰ্মত থাকি নিজৰ ধৰ্মটো আপুনি প্ৰচাৰ কৰিব পাৰে ঠিক আছে তো কোনটো দিয়ে ইট গিভছ অফিচিয়েল ষ্টেটাছ টু ওৱান ৰিলিজন দিছে নেকি কোনোবা আপুনি দেখে নেকি আমাৰ ইণ্ডিয়াৰ অফিচিয়েল ৰিলিজন কি আছে নেকি নাই চ' এইটো হ'ব ঠিক আছে এইটো এই এটা ধৰ্মক চৰকাৰী মৰ্যাদা দিয়ে এইটো ৰং অ'কে তাৰপিছত নেক্সট কুৱেশ্যন এইখিনি কৰিলো ন ওকে তাৰপাছত ডিপিএছপি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান কৰি আছো আজি গতিকে মন দি যাব ওকে ফেডাৰেলৰ ওপৰত কিছুমান কুৱেশ্যন আহিব আপুনি জানিব লাগিব যে ফেডাৰেল হয় কি এতিয়া আমাৰ ভাৰতীয় যিখন সংবিধান তাত আমি ফেডাৰেলৰ এখন ফেডাৰেল ধৰক গভৰ্ণমেণ্টৰ যিখিনি বৈশিষ্ট্য আছে সেইখিনিও আছে আৰু নন ফেডাৰেল যিখিনি আছে সেইখিনিও আছে এতিয়া ফেডাৰেলিজম মানে কি হৈছে ফেডাৰেলিজম ইজ এ চিষ্টেম অফ গভৰ্ণমেণ্ট ইন হুইচ পাৱাৰ ইজ ডিভাইডেড বিটুইন এ চেন্ট্ৰেল অথৰিটি এণ্ড ভেৰিয়াছ কনষ্টিটুৱেণ্ট ইউনিটছ অফ কাউন্ট্ৰি যে ফেডাৰেলিজম হৈছে এনে শাসন ব্যৱস্থা য'ত ক্ষমতাটো এটা কেন্দ্ৰীয় আৰু কৰ্তৃপক্ষৰ দেশৰ বিভিন্ন গঠনমূলক এককৰ মাজত বিভক্ত হৈ থাকে মানে ডিভিজন অফ পাৱাৰ এতিয়া যদি আমাৰ ইয়াত চাই ভাৰতত কি হয় চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুখন আছে আৰু দুইটাৰ মাজতে কি হৈ আছে পাৱাৰ ডিভিজন হৈ আছে ঠিক আছে আৰু বিভিন্ন অথৰিটি আছে তাকো পাৱাৰ দিয়া আছে ত' ডিভিজন অফ পাৱাৰ সেইটো আমি জানিব লাগিব যে ফেডাৰেলিজম অ'কে তো ইয়াৰ পৰা কি কয় যে সাধাৰণতে ফেডাৰেশ্যনৰ চৰকাৰ দুটা স্তৰ থাকে এটা হ'ল সমগ্ৰ ঠিক আছে দুটা স্তৰ থাকে এটা হ'ল আপোনাৰ গোটেই কাউন্ট্ৰিৰ কাৰণে ইউনিয়নৰ কাৰণে এতিয়া আমাৰ ভাৰত চৰকাৰে কাৰ কাৰণে চিন্তা কৰে গোটেই হোল কাউন্ট্ৰিৰ কাৰণে ডিফেন্স হওক আপোনাৰ এডুকেশ্যন হওক বা বিভিন্ন ষ্টেটত যদি কিবা কিবি আপোনাৰ হেৰি হয় ইনচাৰ্জেঞ্চি আহে কোনে কৰে এইবোৰ কাম ইউনিয়নে কৰে ঠিক আছে গোটেই সমগ্ৰ দেশৰ বাবে যি দায়বদ্ধতা থাকে উমৈহতীয়া স্বাৰ্থৰ কাৰণে চব ৰাজ্যৰ ক্ষেত্ৰতে দেশৰ কাৰণে আৰু যিটো ষ্টেট গভৰ্ণমেণ্ট থাকে সি কি কৰে জাতীয় কিছুমান আমাৰ যিবোৰ ধৰক সমস্যা আছে সেইবোৰৰ ওপৰত বেছি ফ'কাছ কৰে ত' ষ্টেটখনক আমাৰ ৰাজ্যখনক কোনে কণ্ট্ৰল কৰে ষ্টেট গভৰ্ণমেণ্টে আৰু সমগ্ৰ ভাৰতখনক কোনে কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে ত' পাৱাৰবোৰ নিজৰ মাজত কি হৈ আছে দুটা স্তৰত ডিভিজন হৈ আছে ঠিক আছে এতিয়া আমাৰ যিখন ভাৰতীয় সংবিধান কমপ্লিটলি ফেডাৰেল নহয় ঠিক আছে ভাৰতীয় গভৰ্ণমেণ্ট কমপ্লিটলি ফেডাৰেল চিষ্টেম আমি নকৰো আমি ফেডাৰেলো হয় আৰু নন ফেডাৰেলো হয় এতিয়া কেনেকে ক'ব যে আমাৰ ভাৰতৰ সংবিধানখনে কোন ক্ষেত্ৰত কোনকেইটা কেৰেক্টাৰিষ্টিক দেখায় যে যাৰ পৰা আমি ক'ব পাৰো যে ফেডাৰেল চিষ্টেম অফ গভৰ্ণমেণ্ট যদি চাই টু গভৰ্ণমেণ্ট পাৱাৰ ডিভিজন হৈছে দুখন চৰকাৰ আছে তাৰপিছত ডিভিজন অফ পাৱাৰ লিখিত সংবিধান আছে ৰিটেন কনষ্টিটিউচন আছে অ'কে সুপ্ৰিমেচি অফ কনষ্টিটিউচন আছে নাই ৰিজিডিটি অফ কনষ্টিটিউচন আছে আৰু ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আৰু বাই কেমেৰেলিজিম ইয়াৰ পৰা যদি চাই আমি চাওঁ যে য়েছ এখন ফেডাৰেল গভৰ্ণমেণ্টৰ যিখিনি আমাৰ কেৰেক্টাৰিষ্টিক্স থাকিব লাগে সেইখিনি আছে আৰু লগতে নন ফেডাৰেলৰ যিখিনি কেৰেক্টাৰিষ্টিক্স আছে সেইখিনিও আছে কেনেকৈ এ ষ্ট্ৰং চেণ্টাৰ যদিও আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে মেইন ডিচিজন কোনে লয় ইউনিয়নে লয় যদি ষ্টেটে কিবা ভুল কৰে ইউনিয়নে ক'ব যে ইয়া নহ'ব কেনচেল কৰে ত' ষ্ট্ৰং চেণ্টাৰ এটা আছে ঠিক আছে ছিংগল চিটিজেনশ্বিপ আমি অসমৰ বাসিন্দা ভাৰতৰ নাগৰিক আমি অসমৰ নাগৰিক ভাৰতৰ নাগৰিক দুটা নাগৰিক নহয় ঠিক আছে মনত ৰাখিব তো এই যিখিনি আছে এইখিনি ইয়াৰ পৰা আমি পাওঁ যে ফেডাৰেল নন ফেডাৰেল দুইটাৰে বৈশিষ্ট্য কি আছে সেইখিনি আমি ভাৰতৰ চিষ্টেমত পাওঁ সেইকাৰণে আমাৰ কমপ্লিটলি ফেডাৰেল নহয় ফেডাৰেল বাট ইউনিটাৰী বায়েছ
ষ্ট্ৰং ষ্ট্ৰং চেণ্টাৰ ঠিক আছে মোদী চৰকাৰৰ পাৱাৰ অলপ বেছি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ চৰকাৰতকৈ ঠিক আছে চ' নিজৰ মাজত যদিও ডিচিশ্যন লয় তেনেহলে চেন্ট্ৰেলে তাক কি কৰিব পাৰে অকে ইয়াৰ ওপৰত কি কৰিব পাৰে ইয়া অকমান নিজৰ সমতা দেখাব পাৰে অকে বুজিলে সিমানখিনি এটা বৰ্তমান বুজি থওক ফেডাৰেলিজিম আমাৰ যদি কয় যে কোনটো টাইপ কৰে আমাৰ ইউ এছৰ টাইপ নহয় আমেৰিকাৰ কি হয় নিজৰ ঠিক আছে পুৰা পুৰা কমপ্লিট ডিভিজন অফ পাৱাৰ আৰু তাত ডুৱেল চিটিজেনশ্বিপ নিজৰ দেশৰো নাগৰিক আৰু ষ্টেটখনৰো নাগৰিক হয় কিন্তু আমাৰ তেনেকুৱা নহয় আৰু সেইকাৰণে কিছুমান আমাৰ তিনিখন লিষ্ট আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট জানে যে ইউনিয়ন লিষ্টত কোনবোৰ মেটাৰ থাকে যিবোৰ নেশ্যনেল ইম্পৰ্টেঞ্চত থাকে ঠিক আছে অসমীয়াত লিখা আছে বস্তুখিনি চিন্তা কৰিব নালাগে আপোনালোকে অসমীয়াত গৈ পঢ়ি ল'ব এইখিনি মই নকৰিলো আছে ধুনীয়াকে ধুনীয়াকে ইউনিয়ন তালিকাত কি আছে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা আছে ঠিক আছে যিবোৰ আমাৰ নেশ্যনেল মেটাৰ হয় যেনেকে ডিফেন্স অফ কাউন্ট্ৰি ফৰেইন এফেয়াৰ্ছ বেংকিং কমিউনিকেশ্যন এণ্ড কাৰেঞ্চি ইয়াত কোনে কৰে ইয়াত ষ্টেট গভৰ্ণমেণ্টে একো নকৰে সেইবোৰ কৰে যে ইউনিয়ন লিষ্টত থাকে এইবোৰ ইউনিয়ন গভৰ্ণমেণ্টৰ কাম ঠিক আছে আৰু যিবোৰ ষ্টেট লিষ্ট সেইখিনি ষ্টেটে কৰে ধৰক এতিয়া পুলিচ ষ্টেট পুলিচ খিনি কোনে মানে কণ্ট্ৰল কৰে ষ্টেট গভৰ্ণমেণ্টে কৰে আমাৰ হোম মিনিষ্টাৰ কোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰপিছত ট্ৰেড কমাৰ্চ এগ্ৰিকালচাৰ ইৰিগেশ্যন আমাৰ এইখিনি যিখিনি বস্তু আছে সেইখিনি কোনে কৰে ষ্টেট লিষ্টত থকা বস্তুখিনি ষ্টেটে কৰে আৰু এখন আছে কনকাৰেণ্ট লিষ্ট য'ত ষ্টেট আৰু চেন্ট্ৰেল দুয়োটাই সমানে গুৰুত্ব দিয়ে ধৰক এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমাৰ অসম চৰকাৰেও গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে ধৰক কি প্ৰভাইড কৰিছে সেৱা আছে আমাৰ হয় নাই AHSC আছে ইফালে CBSE আছে CBSE যিমান ধৰণে আমাক দি আছে সেৱাও দি আছে বাট সেইটো মই ক'বলৈ যোৱা নাই মানে কি এডুকেশ্যনৰ ক্ষেত্ৰত চেন্ট্ৰেল আৰু ষ্টেট দুইটাই একেলগে কাম তো এইবোৰ ক'ত অন্তৰ্ভুক্ত কৰিছে কনকাৰেণ্ট লিষ্টত আৰু যে ফৰেষ্ট বা আমাৰ যিবোৰ ফৰেষ্টবোৰ আছে তাতো আছে ট্ৰেড ইউনিয়ন মেৰিজ এডাপ্টেশ্যন ছাকচেছন তো এইখিনি কিছুমান আপোনাৰ এক্সাম্পল আছে যিখিনি কনকাৰেণ্ট লিষ্টত আছে ঠিক আছে ইউনিয়নত কি হয় অকল কেন্দ্ৰীয় চৰকাৰে চায় ষ্টেটত কি আছে অকল ৰাজ্য চৰকাৰে চায় আৰু যিখন সমান্তৰাল তালিকা আছে সেইখিনি কোনে চায় উমৈহতীয়া চৰকাৰে চায় হেৰিও চায় কেন্দ্ৰও চায় আৰু ৰাজ্যও চায় ইয়াত লিখা আছে এই তালিকাত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ দুয়োটাই আইন প্ৰণয়ন কৰিব পাৰে যদি তেওঁলোকে আইন ইটোৱে সিটোৰ লগত সংঘাতত লিপ্ত হয় কেন্দ্ৰীয় চৰকাৰে বনোৱা আইনখনেই প্ৰাধান্য পাব ঠিক আছে আৰু এইখিনিত যিখিনি এই বস্তুখিনি যিখিনি আছে তাত কি হয় যে দুইটা গভৰ্ণমেণ্টে উমৈহতীয়াকৈ কি কৰিব পাৰে ল বনাব পাৰে আৰু যদি দুইখনৰ মাজত কনফ্লিক্ট হয় কোনে বেছি পাৱাৰ পাব চেণ্টাৰে যিটো ডিচিশ্যন ল'ব সেইটোৱে ফাইনেল ডিচিশ্যন হ'ব আৰু ষ্টেট লিষ্টত কি হয় ষ্টেট লিষ্টত কাৰ কমপ্লিট পাৱাৰ আছে ষ্টেটৰ আছে আৰু এইখিনি ছাবজেক্টৰ ওপৰত ষ্টেটে অকল পাৰিব আৰু এইখিনি ছাবজেক্টৰ ওপৰত অকল চেন্ট্ৰেলে পাৰিব ইউনিয়নে পাৰিব ঠিক আছে মোটামুটি কিমানখিনি বুজি থওক এতিয়া কুৱেশ্যন কেনেকে আহিব ইয়াতে চাওক ইয়াতে কুৱেশ্যন আছে কেইটামান আপোনাৰ আছে ডিফেন্স পুলিচ এগ্ৰিকালচাৰ এডুকেশ্যন বেংকিং ফৰেষ্ট কমিউনিকেশ্যন ট্ৰেড এণ্ড মেৰিজ কোনটো ইউনিয়ন হয় কোনটো ষ্টেট হয় কোনটো কনকাৰেণ্ট হয় নিজে কৰিব পাৰিব এইটো NCERT কুৱেশ্যন গতিকে এইটো MCQ আহিব পাৰে এনেকে নাহিব কিন্তু আহিব ইয়াতে দি দিব পুলিচ কোনটো কাৰ আণ্ডাৰত হয় ইউনিয়ন ষ্টেট কনকাৰেণ্ট নন অকে তাৰপিছত আহিব পাৰে যে বেংকিং ডিফেন্স কোনটো আহিব তেনেকে আহিব গতিকে বুজি পালে যেতিয়া নিজে যিয়ে কুৱেশ্যন হওক ইয়াৰ পৰা সেইখিনি আপোনালোকে কৰিব পাৰিব মই জাষ্ট দেখাই দিছো বিভিন্ন টাইপ মানে ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন কেনেকে কৰে সেইটো আপোনালোকৰ কথা ঠিক আছে তাৰপাছত ইয়াৰ পৰা আজি অকণমান দীঘলীয়া হ'ব মন দি শুনক কাৰণ বহুদিন ক্লাছ নাহিব পাৰে যে হোৱাট ইজ দ্য পাৰ্চেন্টেজ অফ চিটছ ৰিজাৰ্ভ ফৰ ওমেন ইন লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি এজ পাৰ দ্য ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023 ওমেনৰ ওপৰত আপোনাৰ জেণ্ডাৰৰ ওপৰত NCERT ক্লাছ 10ত ধুনীয়াকে আছে কুৱেশ্যন গতিকে তাৰ ওপৰত ৰিলেট কৰি এইখিনি কুৱেশ্যন আহিব পাৰে মহিলা সংৰক্ষণ আইন 2020 জানে যে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে কিমান শতাংশ আসন ৰিজাৰ্ভ কৰা হৈছে 33% ঠিক আছে একদম মনত ৰাখিব তাৰপিছত হোৱাট ইজ দ্য অফিচিয়েল নেম অফ দ্য ওমেন ৰিজাৰ্ভেশ্যন বিল যিখন ওমেন ৰিজাৰ্ভেশ্যন বিল আহিছিলে কি নাম আছিলে নাৰী শক্তি বন্ধন অধিনিয়ম ঠিক আছে অকে মনত ৰাখিব 33% আৰু হেৰি আৰু ইয়াৰ বিষয়ে ধুনীয়াকে লিখা আছে পজ কৰি ধুনীয়াকে পঢ়ি ল'ব তাৰপিছত যদি চাই দ্য ইকুৱেল ৰিমিউনাৰেশ্যন এক্ট 1976 ইয়াৰ মতে কি পাই ইকুৱেল ৱেজেছ শুড বি পেইড টু ইকুৱেল ৱৰ্ক যদি ইকুৱেল ৱৰ্ক কৰে ইকুৱেল ৱেজেছ দিব লাগে মহিলা পুৰুষ দুইটাকে সমানে দিব লাগে কিন্তু আমাৰ ইয়াত কি হয় মহিলাসকলক অলপ কমাই দিয়া হয় কিন্তু এজ পাৰ এক্ট কি দিব লাগিব ইকুৱেল দিব লাগিব কোনখন এক্টৰ মতে কিমান চনত ধুনীয়াকে লিখা আছে আৰু ইয়াতে আপোনাৰ 33% কেনেকে হয় লিখা আছে ধুনীয়াকে পঢ়ি চাওক পজ কৰক অকে বাকি কুৱেশ্যন খিনি এনেকে ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰপাছত ইয়াৰ বিষয়ে মই অকণমান এই যিটো কি আছিলে ওমেন ৰিজাৰ্ভেশ্যন এক্ট আছিলে কিমান এমেণ্ডমেণ্ট আহিছিলে 106 এমেণ্ডমেণ্ট
ওকে এমেণ্ডমেণ্টৰ নাম্বাৰটো মনত ৰাখিব তাৰপিছত বস্তুখিনি ধুনীয়াকৈ লিখা আছে কিমান বছৰৰ কাৰণে আহিছে 15 ইয়াৰ্ছৰ কাৰণে আহিছে 15 ইয়াৰ্ছৰ কাৰণে হ'ব কেতিয়াৰ পৰা হ'ব 2026 যেতিয়া চেঞ্চাছ হ'ব আৰু চেঞ্চাছৰ পিছৰ পৰা এইটো বলবৎ কৰা হ'ব এই আইনখন ঠিক আছে মানে নেক্সট লোকসভা ইলেকশ্যনৰ পৰা বা 2026 পিছত যি লোকসভা ৰাজ্য বিধানসভাৰ ইলেকশ্যন হ'ব তাত এইখিনি প্ৰয়োগ হ'ব ঠিক আছে ওকে পঢ়ি চালে ধুনীয়াকৈ বুজি পাব তাৰপাছত কুৱেশ্যনটো আহিব পাৰে যে when we speak of gender division we usually refers to when we speak of gender division আমি যেতিয়া লিংগ বিভাজনৰ কথা কওঁ তেতিয়া সাধাৰণতে কোনবোৰ বিষয়ৰ কথা উল্লেখ কৰোঁ আমি যেতিয়া লিংগ বিভাজন এতিয়া বায়োলজিক্যালি দেখা আমি ক'ব পাৰোঁ যে বায়োলজিক্যালি তেওঁ পুৰুষ বা তেওঁ মহিলা কিন্তু আমাৰ যিবোৰ ইয়াত ইম্পৰ্টেঞ্চ দি আছে যিবোৰ জেণ্ডাৰ ইকুৱেলিটিৰ কথা কৈ আছে কোনটো ক্ষেত্ৰত বায়োলজিকেল ডিফাৰেঞ্চৰ ক্ষেত্ৰত কৈ আছে নে আনইকুৱেল ৰুলছ এছাইন বাই দ্য ছ'চাইটি টু মেন এণ্ড ওমেন আনইকুৱেল চাইল্ড ছেক্স ৰেচিঅ' এবচেঞ্চ অফ ভোটিং ৰাইটছ ফৰ ওমেন ইন কি ডেমক্ৰেচিছ কোনটো কাৰণে ওকে আনইকুৱেল ৰুলছ assigned by society to men and women বুজিছানে ইয়াত কি কৈছে যে when we speak of gender division we usually refer to unequal rules assigned by society to men and women ওকে ঠিক আছে ওকে আই থিংক বুজিছে তাৰপিছত আপোনালোকে অলপমান বস্তু চাব পাৰে এইখিনি মই কালি ভালকে কৰিম যে নেশ্যনেল পাৰ্টি আছে আমাৰ ইণ্ডিয়াত আৰু কেইটামান ষ্টেট পাৰ্টি আছে নেশ্যনেল পাৰ্টি কেইটা কি সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া বৰ্তমান যদি চাই 2023 মতে কেইটা নেশ্যনেল পাৰ্টি আছে ইণ্ডিয়াত 6টা আছে কোন কোন আম আদমি বহুজন সমাজ পাৰ্টি তাৰপিছত ভাৰতীয় জনতা পাৰ্টি বিজেপি ওকে তাৰপিছত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া এইটো CPIM আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু নেশ্যনেল পিপলছ পাৰ্টি NPPP এইকেইটা আপোনাৰ এই 6টা পাৰ্টি বৰ্তমান আপোনাৰ নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে তাৰ উপৰিও যিবোৰ ৰিজনেল পাৰ্টি আছে বা ষ্টেট পাৰ্টি আছে যেনেকৈ ধৰক অসমত আমাৰ কি আছে অসম গণ পৰিষদ AGP এতিয়া AGPটো কি হয় এটা ষ্টেট পাৰ্টি হয় এটা ৰিজনেল পাৰ্টি হয় এতিয়া আমাৰ নতুনকৈ কিছুমান পাৰ্টি ওলাইছে কোন আছে ধৰক জাতীয় পৰিষদ হয় নাই সেইবোৰ অল ইণ্ডিয়া লেভেলত নাই কিন্তু এই যিকেইটা পাৰ্টি সেইকেইটা হৈছে কি নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু এটা পাৰ্টিক নেশ্যনেল পাৰ্টি হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয় তাৰ প্ৰভিজনখিনি ধুনীয়াকৈ লিখা আছে পজ কৰি ধুনীয়াকৈ পঢ়ি চাওক আৰু কোনে স্বীকৃতি প্ৰদান কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অপশ্যন আহিব পাৰে কোনে কৰে প্ৰেচিডেণ্টে কৰে প্ৰাইম মিনিষ্টাৰে কৰে নীতি আয়োগে কৰে নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে ডাইৰেক্ট লিখি দিব ECI ওকে আৰু কি প্ৰভিজন কমপ্লিট কৰিব লাগে ধুনীয়াকৈ লিখা আছে ধুনীয়াকৈ পঢ়ক বা কালি মই ভালদৰে এইখিনি বুজাই দিম এতিয়া বহুত টাইম হৈ গ'ল আজি ক্লাছটো দীঘলীয়া হৈ গ'ল আৰু ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিবলৈ কি কৰিব লাগে তাৰপিছত আৰু কিছু মনত ৰাখিব যে ষ্টেটৰ পাৰ্টি আম আদমিটো নেশ্যনেল পাৰ্টি হৈ গ'ল এতিয়া নালাগে ইম্পৰ্টেণ্ট কিছুমান পাৰ্টি আছে যিখিনি কোনখন ষ্টেটত কোনটো পাৰ্টি আছে সেইখিনি চাব পাৰে AIDMK ক'ত আছে তামিলনাডু এইটো মই যিকেইটা চিন দিছোঁ চাব অসম গণ পৰিষদ AGP অসমত আছে জানে তাৰপিছত এইটো নালাগে এইটো চাব পাৰিব অল ইণ্ডিয়াত তৃণমূল কংগ্ৰেছ ক'ত আছে ৱেষ্ট বেংগলৰ পাৰ্টি হয় ষ্টেট পাৰ্টি হয় নে AIUDF আসামত আছে বিজু জনতা দল চাব কাৰণ অলৰেডি ইলেকশ্যন হৈ গৈছে তাত কোন আহিছে বিজেডি হাৰিছে ক'ত আহিছে ওড়িশাৰ যিটো ষ্টেট পাৰ্টি বিজু জনতা দল তাৰপিছত DMK এইটো মনত ৰাখিব তামিলনাডু এণ্ড পুডুচেৰীৰ ঠিক আছে DMK তাৰপাছত জনতা দল JDS এইটো ক'ৰ কৰ্ণাটকা এণ্ড কেৰেলা মনত ৰাখিব দেই কোনটো ষ্টেটৰ কোনটো দল হয় আহিব পাৰে কাৰণ NCERTত আছে তাৰপিছত জনতা দল ইউনাইটেড ক'ত আছে JDU বিহাৰ এণ্ড ঝাৰখণ্ড তাৰপিছত যদি চাই এইকেইটা নাচালেও এইটো চাই থ'ব LJP টো চাব লোক জনশক্তি পাৰ্টি বিহাৰ এইটো বিহাৰৰ পাৰ্টি হয় বাকীখিনি চালেতো ভাল কথা তথাপিও এইখিনি আহিব পাৰে যে এইটো পাৰ্টি ক'ৰ হয় তাৰপিছত যদি চাই ইম্পৰ্টেণ্ট আছে মণিপুৰ পিপলছ পাৰ্টি MPP আৰু মণিপুৰৰ কেইটামান পাৰ্টি আছে নাম আপুনি কমেণ্ট কৰি জনাওক এইবাৰ যোনে জিকিছে যাৰ চৰকাৰ হৈছে ধুনীয়াকৈ কমেণ্ট কৰি জনাব তাৰপিছত যদি চাই এইটো চাব পাৰে বিহাৰ RJD ৰাষ্ট্ৰীয় জনতা দল ঠিক আছে লালুজি ওকে তো ইয়াতে মই কি দিছো পলিটিকেল পাৰ্টি নাম আৰু কোনখন ষ্টেটত আছে ঠিক আছে এইখিনি আমি বিতংকৈ পঢ়িম পিছত হা ঠিক আছে ক'ত কিমান কোনখিনি ক্ৰাইটেৰিয়া পূৰ কৰিব লাগে তাৰপিছত আমাৰ আৰু ইম্পৰ্টেণ্ট টপিক আছে লাহে লাহে আমি শেষ কৰিব ট্ৰাই কৰিম আজি অলপ দীঘলীয়া হ'ল কিন্তু ইম্পৰ্টেণ্ট ক্লাছ আছিলে ধন্যবাদ জানিব পাৰে হুইচ এমং দ্য ফলোয়িং ইজ নট এ কনষ্টিটিউচনেল বডি ফাইনেন্স কমিশ্যন ইলেকশ্যন কমিশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন কেগ তলৰ কোনটো সাংবিধানিক সংস্থা নহয় এনেকুৱা কুৱেশ্যন এটা পোৱাৰ চান্স আছে গতিকে আপুনি এই লিষ্টখন যদি ভালদৰে চাই থয় অসমীয়াটো আছে ইংৰাজীটো আছে চিন্তা কৰিব নালাগে যে কনষ্টিটিউচনেল বডি কোনবোৰ হয় ইলেকশ্যন কমিশ্যন UPSC SPSC মানে ষ্টেট পাব্লিক চাৰ্ভিচ কমিশ্যন যেনেকৈ আমাৰ APSC আছে ফাইনেন্স কমিশ্যন এটৰ্নৰী জেনেৰেল
KEG, National Commission for Scheduled Caste, National Commission for Scheduled Tribes, National Commission for Backward Classes, Special Officer for Linguistic Minorities. এইখিনি একদম মনত ৰাখিব, এইখিনি হৈছে কনষ্টিটিউচনেল বডি। আৰু নীতি আয়োগ, CBI, CIC, National Human Rights Commission, এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব, এইটো বহুতে কনষ্টিটিউচনেল বডি বুলি ভাবে। RBI, Reserve Bank of India, SEBI, SIDBI, NABARD, TRAI, National Green Tribunal, NGT, এইবোৰ হৈছে নন কনষ্টিটিউচনেল বডি। ঠিক আছে, গোটেইখিনি মনত নাৰাখিলেও এইকেইটা বস্তু আপোনালোকে মনত ৰাখি থব, এইখিনি অলপ মনত ৰাখি থব। ঠিক আছে, এতিয়া হয় কি, কনষ্টিটিউচনেল বডিবোৰ এনেকুৱা বস্তু যে কনষ্টিটিউচনেল সংস্থা যিবোৰ ইণ্ডিয়ান কনষ্টিটিউচনে ক্ৰিয়েট কৰিছিল, মানে ভাৰতীয় সংবিধানে এই বডিবোৰ ক্ৰিয়েট কৰিছে আৰু ইহঁতৰ পাৱাৰ, ঠিক আছে, এই বডিবোৰৰ পাৱাৰ কোনে দিয়ে? ইণ্ডিয়ান কনষ্টিটিউচনে দিয়ে। কনষ্টিটিউচনেল বডিবোৰ হৈছে ইণ্ডিপেণ্ডেণ্ট বডি, ইহঁতৰ ওপৰত চৰকাৰে কিবা প্ৰভাৱ পেলাব পাৰে নে? নোৱাৰে। ইলেকশ্যন কমিশ্যন, কেগ, তাৰপাছত ফাইনেন্স কমিশ্যন, ঠিক আছে, এওঁলোকক পাৱাৰ কোনে প্ৰভাইড কৰে? কনষ্টিটিউচনে কৰে। কোনে ক্ৰিয়েট কৰিছিল? কনষ্টিটিউচনে কৰিছিল। ঠিক আছে, গতিকে যিবোৰ বডি কনষ্টিটিউচনে ক্ৰিয়েট কৰে, যিবোৰক কনষ্টিটিউচনে সংবিধানে পাৱাৰ প্ৰভাইড কৰে, সেইবোৰক কোৱা হয় কনষ্টিটিউচনেল বডি। ঠিক আছে, আৰু লগতে যিবোৰ নন কনষ্টিটিউচনেল বডি হয়, সেইবোৰক কোনে ক্ৰিয়েট কৰে? পাৰ্লিয়ামেণ্টত ল পাছ কৰি, ঠিক আছে, এ নন কনষ্টিটিউচনেল বডি পাৱাৰ্স আৰ ইউজুৱেলি ডিৰাইভ ফ্ৰম লজ পাছেজ বাই ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ঠিক আছে, আৰু নন কনষ্টিটিউচনেল বডি ইজ এন অৰ্গেনাইজেশ্যন অৰ এণ্টিটি ডেট ইজ নট মেনশ্যন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউচন। যিবোৰ বডি ইণ্ডিয়ান কনষ্টিটিউচনত মেনশ্যন নাই, সেইবোৰ হৈছে নন কনষ্টিটিউচনেল বডি, আৰু এইবোৰ বিভিন্ন সময়ত গভৰ্ণমেণ্টে কি কৰিছে? ক্ৰিয়েট কৰি আহিছে, আৰু ইহঁতক পাৱাৰ কোনে দিয়ে? পাৰ্লিয়ামেণ্টে পাৱাৰ, ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে পাৱাৰ দিয়ে। ঠিক আছে, তো কনষ্টিটিউচনেল বডিবোৰ বেছি কি হ'ব? পাৱাৰফুল হ'ব নে নন কনষ্টিটিউচনেল বডিবোৰ বেছি পাৱাৰফুল হ'ব? ইয়াত এনেকুৱা আপোনাৰ কোনো বিভেদ নাই, যিবোৰ কনষ্টিটিউচনেল বডি তাত কনষ্টিটিউচনে আপোনাক পাৱাৰ দিয়ে। ঠিক আছে, বাছ ইমান এতিয়া বুজি থওক, আৰু ভালকৈ মনত ৰাখিব কোনখন কি হয়। ইয়াৰ পৰা কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আহিব। গতিকে ইয়াত কোনটো নহয়? হুইচ এমং দ্য following is not a constitutional body? কোনটো নহয়? নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। অ'কে, বুজিলে? তো ইয়াতে অসমীয়াটো লিখা আছে, পজ কৰি এবাৰ চাব, লিখি ল'ব। নাও আজি ইম্পৰ্টেণ্ট আমাৰ কুৱেশ্যনখিনি হ'ল যে ইয়াৰ ভিতৰত এটা কুৱেশ্যন আহিব, ঠিক আছে, দ্য গ্ল'বেল গ'লছ, অ'কে, ছাষ্টেইনেবল ডেভেলপমেণ্ট, অ'কে, তাৰ পৰা আপোনাৰ 17টা আছে গ'ল, তাৰে ভিতৰত নাম্বাৰ দিব আৰু কোনটো কি হয় সেইটো সুধিব। 100% আহিব ইয়াৰ পৰা, কাৰণ NCERT-ত এইকেইটা আছে, আৰু যোনে যোনে পাৰে সকলো গোটেইকেইটা মনত ৰাখিবলৈ ট্ৰাই কৰিব। নাম্বাৰটো 1 হৈছে নো পভাৰ্টি, 0 হাংগাৰ, গুড হেল্থ এণ্ড ৱেলবিং, 4 নম্বৰ হৈছে কোৱালিটি এডুকেশ্যন, 5 নম্বৰ জেণ্ডাৰ ইকুৱেলিটি, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন, নাম্বাৰ 6, 7 হৈছে আপোনাৰ এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি। ঠিক আছে, গোটেইখিনি আপোনালোকে পঢ়ি চাব, আৰু অসমীয়াটো লিখা আছে। এই নাম্বাৰিংখিনি বেছি ইম্পৰ্টেণ্ট, কাৰণ 5 নম্বৰত কোনটো আছে সেইটো সুধিব, লিংগ সমতা ৰক্ষা কৰা কিমান নম্বৰ গ'ল হয় ছাষ্টেইনেবল ডেভেলপমেণ্টৰ। ঠিক আছে, এনেকৈ সুধিব পাৰে। আৰু NCERT-ত যিখিনিৰ ওপৰত NCERT ক্লাছ 7-ৰ বুকত যিখিনিৰ ওপৰত ভালদৰে বিতংকৈ আছে এইকেইটা হয়। বাকী কেইটা যদি মনত নাৰাখেও, 0 হাংগাৰ, গুড হেল্থ এণ্ড ৱেলবিং, ঠিক আছে, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন, এই পেজটোত যিকেইটা আছে সেইকেইটা মনত ৰাখি থব। মেইন হ'ল কিমান নম্বৰ গ'ল হয়, গ'ল নাম্বাৰ কিমান হয় সেইটো চাই থব। এই 6টাৰ ভিতৰত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক আছে, আৰু যিসকলে পাৰে গোটেইকেইটাই কৰি থব। ঠিক আছে, জানাটো বেয়া কথা নহয়। এতিয়া আমি অকণমান পলিটিৰ পৰা কুৱেশ্যন কৰোঁ। ঠিক আছে, যিখিনি NCERT ৰিলেভেণ্ট হয়, যিখিনি ধৰক এইটো এক্সামত লাগিব, সিমানখিনি লেভেলতে কৰিম, তাতকৈ ওপৰ যাবলৈ দৰকাৰ নাই, UPSC লেভেলত যোৱাৰ কোনো দৰকাৰ নাই। অ'কে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ডাজ নট পাৰ্টিচিপেট ইন দ্য ইলেকশ্যন অফ প্ৰেচিডেণ্ট? যে ইলেকশ্যনৰ যি প্ৰেচিডেণ্ট হয়, ইলেকশ্যনৰ যি মই কি কৈ আছো, প্ৰেচিডেণ্টৰ যি ইলেকশ্যন হয়, তাত কোনে পাৰ্টিচিপেট নকৰে? আমি কৰোঁ জানো? আমিতো নকৰোঁ। আমি প্ৰেচিডেণ্টক কেতিয়াবা ভোট দি পাইছোঁ জানো? নাই দিয়া। আমি কাক দিওঁ? আমি MP-ক দিওঁ, MLA-ক দিওঁ, আৰু তেওঁলোকে প্ৰেচিডেণ্টক ভোট দিয়ে, আৰু ইনডাইৰেক্টলি প্ৰেচিডেণ্ট ইলেক্টেড হয়। এইখিনি কুৱেশ্যন কৰাৰ আগত আমি অকণমান বস্তু জানি লওঁ, আৰু সেইখিনি জনাৰ পাছত আমি কমপ্লিট কুৱেশ্যন এইখিনি কৰিব পাৰিম। এতিয়া যদি চাই ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট, আমি যে পোনপটীয়াকৈ আমি ৰাষ্ট্ৰপতিক ভোট নকৰোঁ। কোনে কোনে কৰে? দ্য ইলেক্টেড মেম্বাৰ অফ বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট। ঠিক আছে, বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট মানে ৰাজ্যসভা আৰু লোকসভাৰ ইলেক্টেড মেম্বাৰ, এইটো মনত ৰাখিব, কাৰণ অলপ পিছত পঢ়িম আমি, পাৰ্লিয়ামেণ্ট যেতিয়া পঢ়িম তেতিয়া গম পাব, তেতিয়া ক্লিয়াৰ হৈ যাব আপোনাৰ। ইলেক্টেড মেম্বাৰ, নমিনেটেড মেম্বাৰ কেইজনে নকৰে। তাৰপিছত দ্য ইলেক্টেড মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলিজ অফ দ্য ষ্টেট, আমাৰ ষ্টেটৰ যিখিনি MLA আছে, লেজিছলেটিভ এছেম্বলিৰ যিখিনি আমাৰ MLA আছে তেওঁলোকে কৰে। ঠিক আছে, নাও ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলিজ অফ ইউনিয়ন টেৰিটৰিজ অফ দ্য দিল্লী এণ্ড
পুডুচেৰী ঠিক আছে যিকেইটা লিখা আছে সেইকেইটাই কৰে তাৰ বাহিৰে কোনো নকৰে এই তিনিটা লাইনৰ বাহিৰে যদি বেলেগ আপোনাক অপচনত দি দিয়ে ডাইৰেক্ট কেনচেল কৰি দিব বেছি ভাবিবলৈ দৰকাৰ নাই ঠিক আছে অসমীয়াটো লিখা আছে সংসদৰ দুইটা সদনৰ নিৰ্বাচিত সদস্য এইটো মনত ৰাখিব যদি দি দিয়ে সংসদৰ দুইটা সদনৰ সকলো সদস্য ডাইৰেক্ট যদি মাৰি দিয়ে ভুল হৈ যাব ঠিক আছে এতিয়া আমাৰ কুৱেশ্যনটো আছিলে কি আমাৰ কুৱেশ্যনটো আছিলে যে which of the following does not participate in the election of the president এইটো হ'ব আপোনাৰ nominated members of ৰাজ্য সভা ঠিক আছে nominated memberে নকৰে ঠিক আছে elected memberে কৰে অলপ পিছত আপোনালোকৰ ক্লিয়াৰ হৈ যাব যদি যিসকলে নাজানে নমিনেটেড কি মানে কি হয় মনোনীত সদস্য কি হয় ইলেক্টেড সদস্য কি হয় ৰাজ্য সভাত কেনেকৈ যায় সেইখিনি গম পাই যাব তাৰপিছত নেক্সট কুৱেশ্যন যদি চাই which of the following is not a requisite qualification for election as a president এজন প্ৰেচিডেন্টৰ কাৰণে কোনখিনি অৰ্হতা লাগে ঠিক আছে প্ৰেচিডেন্ট হিচাপে ইলেকশ্যনত উঠিবৰ কাৰণে কোনখিনি অৰ্হতা লাগে তাৰ অপচন কেইটা আছে হি শুড বি এ সিটিজেন অফ ইণ্ডিয়া ইয়েছ হ'বতো লাগিবই বাহিৰৰ মানুহজন হ'ব পাৰিব জানো নহয় হি শুড হেভ কমপ্লিট 35 years of age এইটো আমি চাম তাৰপাছত হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট এইটো আমি চাম আৰু হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভা প্ৰথমে পইণ্টকেইটা চাই লওক যে কোনকেইটা কোৱালিফিকেশ্যন লাগে তেওঁ ইলেকশ্যনত উঠিবৰ কাৰণে এজ এ প্ৰেচিডেণ্ট নাম্বাৰ 1 হি শুড বি এ সিটিজেন অফ ইণ্ডিয়া তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব 2 নম্বৰতে হি শুড হেভ কমপ্লিট 35 years 35 বছৰ হ'ব লাগিব আৰু কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ লোকসভা এইটো পইণ্ট ঠিক আছে এই পইণ্টটোৱে মনত ৰাখিব যে লোকসভা ইলেকশ্যনত উঠিবৰ কাৰণে এজন মেম্বাৰ অফ যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি তেওঁ লাগিব ঠিক আছে ৰাইট তাত বাৰু কুৱেশ্যনটো গ'লে গম পাম ঠিক আছে আৰু তেওঁ কোনো য'ৰ পৰা লাভ হয় অফিচ অফ প্ৰফিট হয় গভৰ্ণমেণ্ট কিবা কামত তেওঁ মানে জড়িত থাকিব নালাগিব ঠিক আছে হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট আণ্ডাৰ দ্য ইউনিয়ন গভৰ্ণমেণ্ট অৰ এনি ষ্টেট গভৰ্ণমেণ্ট অৰ এনি লোকেল অথৰিটি অৰ এনি পাব্লিক অথৰিটি ঠিক আছে তেওঁ কোনো এনেকুৱা য'ৰ পৰা প্ৰফিট হয় য'ৰ পৰা তেওঁ কিবা হেৰি কৰিব পাৰে তেনেকুৱা কোনো এজেঞ্চিৰ লগত জড়িত থাকিব নালাগিব ঠিক আছে এইকেইটা আমাৰ কোৱালিফিকেশ্যনৰ কি য়েছ ন আমাৰ কুৱেশ্যনটো কি আছিলে অ'কে কোনটো নহয় কৈছে দেই এইবোৰ মনত ৰাখিব কোনটো হয় কোনটো নহয় প্ৰয়োজনীয় নহয় কৈছে দিছে নট তেনেহ'লে হ'ব কোনটো নহয় হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভা এইটো নহ'ব কাৰণ কাৰ কাৰণে হ'ব লাগিব লোকসভাৰ কাৰণে কোৱালিফাইড হোৱাৰ যোগ্যতাখিনি থাকিব লাগিব তেতিয়াহে তেওঁ পাৰিব ঠিক আছে ৰাজ্যসভা নহয় ৰাজ্যসভাৰ কাৰণে ভাইচ প্ৰেচিডেণ্ট আহিব সেইটো আমি নেক্সট নোটত গম পাম ঠিক আছে নাও নেক্সট কুৱেশ্যন যে আমি প্ৰেচিডেণ্ট পঢ়ি আছো প্ৰেচিডেণ্ট ৰিলেটেড কিছুমান আপোনাৰ আৰ্টিকেলৰ ওপৰত কুৱেশ্যন আহিব যে প্ৰেচিডেণ্টৰ পাৱাৰ কি তো গোটেইখিনি নালাগে যিকেইটা ইম্পৰ্টেণ্ট হয় মই মাৰ্ক কৰি দিম ন এই কুৱেশ্যনটো চাওক তলৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে ঠিক আছে কোনটো অনুচ্ছেদে অৰ্ডিনেন্স মেকিং পাৱাৰ ঠিক আছে ইয়াতে চাওক ইয়াত আছে আপোনাৰ আৰ্টিকেল আৰু নাম 52ত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে থাকে তাৰপিছত 53ত এক্সিকিউটিভ পাৱাৰ অফ ইউনিয়ন তাৰপিছত এইটো নহয় এইটো নালাগে 54ত আছে ইলেকশ্যন অফ প্ৰেচিডেণ্ট মনত ৰাখিব ইলেকশ্যন অফ প্ৰেচিডেণ্ট 54 আৰ্টিকেলত আছে তাৰপাছত 55ত আছে মেনাৰ অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট অ'কে 56ত আছে টাৰ্ম অফ অফিচ অফ প্ৰেচিডেণ্ট ইমান এইখিনিও নালাগে এইটো লাগিব 58 কোৱালিফিকেশ্যন ফৰ ইলেকশ্যন এজ প্ৰেচিডেণ্ট তাৰপাছত এইকেইটা নালাগে 60টো চাব অথৰ এফাৰ্মেশ্যন বাই প্ৰেচিডেণ্ট অ'কে আৰু 61 প্ৰচিডিউৰ ফৰ ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট তাৰপিছত আমাৰ কুৱেশ্যনটো কোনটো আছিলে যে অৰ্ডিনেন্স মেকিং পাৱাৰ সেইটো কোনটো আৰ্টিকেলত আছে সেইটো আছে আপোনাৰ এইটো 123 ঠিক আছে 123 ইয়াৰ এনসাৰটো হ'ব যে প্ৰমুলগেট অৰ্ডিনেন্স 123 ঠিক আছে নেক্সট কুৱেশ্যনটো আছে যে which of the following articles gives power to the president to grant pardon মানে ক্ষমা চাওক এইটো হয় কি যে ৰাষ্ট্ৰপতিৰ এটা বিশেষ পাৱাৰ আছে মানে বহুতকেইটা পাৱাৰ আছে এক্সিকিউটিভ পাৱাৰ আছে জুডিচিয়েল পাৱাৰ আছে আপোনাৰ ডিফেন্স পাৱাৰ আছে বাট পাৰ্ডন এটা ক্ষমা কৰিব পাৰে কিছুমান মানুহৰ যদি বেছি ডাঙৰ কি হৈ যায় ধৰক ফাঁচি হৈ গ'ল কোনোবা এজন মানুহে অপৰাধ কৰিলে গতিকে তেওঁ গৈ ৰাষ্ট্ৰপতিৰ ওচৰত কি কৰিব পাৰে ক্ষমা প্ৰাৰ্থনা মাগিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে যদি চাই চিটি দেখে যে মানুহজনক ক্ষমা কৰিব পৰা যায় তেনেহ'লে ফাঁচিৰ পৰাও বচাই দিব পাৰে ঠিক আছে এনেকুৱা ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে আৰু এইটো কোনটো আৰ্টিকেলত দিয়া আছে ইয়াতে চাওক ক'ত আছে এটা প্ৰথম চাইডক প্ৰেচিডেণ্ট গ্ৰান্ট পাৰ্ডন ঠিক আছে 72 ক্ষমা প্ৰদানৰ ক্ষমতা কিমান আৰ্টিকেলত আছে 72 বাস এইটো বেছি ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব এইটো ৰাখিব আৰু এইটো ৰাখিব বাকি মাজতে কিবা বেলেগ বেলেগ সোমাই আছে এইটো ৰাখিব পাৰে এটৰ্নৰী জেনেৰেল অফ ইণ্ডিয়া এইটো বেলেগ বস্তু হয় এইটো আমি পিছত গম পাম ঠিক আছে প্ৰেচিডেণ্টৰ ৰিলেটেড 72 123 তাৰপাছত 143 পাৱাৰ অফ প্ৰেচিডেণ্ট টু কনচাল্ট সুপ্ৰিম কোৰ্ট ঠিক আছে এইটা মনত ৰাখিব
নাও যেনেকৈ প্ৰেচিডেণ্টৰ আছে ভাইচ প্ৰেচিডেণ্টৰ কোৱালিফিকেশ্যন আছে তেওঁৰ ইলেকশ্যনত কোনে কোনে ভোট দিব পাৰে ইট কনচিষ্ট অফ বোথ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ এইটো মনত ৰাখিব যে বোথ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ইন কেছ অফ দ্য প্ৰেচিডেণ্ট অনলি ইলেক্টেড মেম্বাৰ যে প্ৰেচিডেণ্টৰ ক্ষেত্ৰত কেৱল কোনে পাৰিছিল নিৰ্বাচিত সদস্যসকলে পাৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত নিৰ্বাচিত আৰু ইলেক্টেড গোটেইখিনিয়ে পাৰে তাৰ বাহিৰে কোনো নপৰে ঠিক আছে আৰু যেনেকে ধৰক ইয়াতে বিধানসভাৰ বা আমাৰ ধৰক যিখিনি এমএলএ আছে প্ৰত্যেক ষ্টেটৰ তেওঁলোকে কৰিছিলে ইয়াত নকৰে ওকে এটাই ক্লিয়াৰ হওক যে প্ৰেচিডেণ্টক আমি ডাইৰেক্টলি ভোট নকৰো আমি কাক জিকাও পঠাও এমপি সকলক আমাৰ বিধায়কসকলক জিকাও তাৰপিছত বিধায়কসকলে এমপি সকলে ভোট দিয়ে তেওঁলোকৰ ভোটৰ এটা ভেলু আছে সেইখিনি ইমান দৰকাৰ নাই কিন্তু এটাই মনত ৰাখক যিখন ষ্টেটৰ জনসংখ্যা বেছি মানে পপুলেশ্যন বেছি সেইখন ষ্টেটৰ বিধায়কৰ এমএলএৰ ভোটিং পাৱাৰটো বেছি হ'ব আৰু এমপি যিমান আছে চবৰে ভোটিং পাৱাৰ সমান মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট যিমান আছে সিহঁতৰ ভোটিং পাৱাৰ সমান কিন্তু এমএলএৰ যিখন ষ্টেটত বেছি পপুলেশ্যন আছে সেই হিচাপত আপোনাৰ ভোটৰ ৰেচিঅ'টো যাব ঠিক আছে পিছত গম পাম এতিয়া ইমানখিনি জৰুৰত নাই মোৰ মতে খালি এটাই মনত ৰাখক কোনে ভোট দিব পাৰে কোনে নোৱাৰে কোৱালিফিকেশ্যন কি হয় ঠিক আছে বুজিলে আৰু পাৰ্লিয়ামেণ্ট কি লাহে লাহে আমি গম পাম তাতে যদি এতিয়াও কনফিউজ লাগি আছে পিছৰ কুৱেশ্যনখিনি কৰিলে গম পাব ঠিক আছে ইলেকশ্যনটো গম পালে যে ইয়াত ৰাজ্যৰ বিধানসভাৰ সদস্যসকল অন্তৰ্ভুক্ত কৰা হোৱা নাই ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত নিৰ্বাচিত সদস্যসকল ৰাজ্যিক বিধানসভাসমূহৰ অন্তৰ্ভুক্ত কৰা হৈছিলে ইয়াত ৰাজ্যৰ বিধানসভাৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই ঠিক আছে নাও বাকী যদি কোৱালিফিকেশ্যন চাই অৰ্হতা চাই উপৰাষ্ট্ৰপতি হ'বৰ কাৰণে সকলোবোৰ ৰাষ্ট্ৰপতিৰ দৰে একেই খালি এটা বস্তু মনত ৰাখিব হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ যিখিনি কোৱালিফিকেশ্যন লাগিব তেওঁৰ সেইখিনি থাকিব লাগিব ঠিক আছে আৰু প্ৰেচিডেণ্টৰ কাৰণে কোনখিনি লাগিব ৰাষ্ট্ৰপতিৰ কাৰণে কোনখিনি লাগিব ৰাষ্ট্ৰপতিৰ কাৰণে লাগিব লোকসভাত ইলেকশ্যনত উঠিবৰ কাৰণে যিখিনি অৰ্হতা লাগে সেইখিনি লাগিব প্ৰেচিডেণ্টক আৰু ভাইচ প্ৰেচিডেণ্টক লাগিব ৰাজ্যসভাৰ কাৰণে ঠিক আছে এই দুটা পইণ্ট খেলি মেলি নকৰিব ইয়াতে ভুল কৰাই দিব বেছি টান প্ৰশ্ন নাহে কিন্তু সৰু সৰু বস্তুবোৰ আপোনালোকে চাব লাগিব নাও কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ ডিলছ উইথ দ্য ইলেকশ্যন অফ ভাইচ প্ৰেচিডেণ্ট এইটো বেছি ইম্পৰ্টেণ্ট হয় ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন কোনটোত কৰে সেইটো হ'ব আপোনাৰ আৰ্টিকল 66 ঠিক আছে আৰ্টিকল 66 okay now next question the vice president is the ex officio chairman which of the following আপোনালোকে দেখিব যে ৰাজ্যসভাৰ যিজন আপোনাৰ এটা লোকসভাৰ হেৰি কোন হ'ব ওম বিৰলাজী হয় নাই কিন্তু ৰাজ্যসভাৰ যিজন আপোনাৰ অধ্যক্ষ থাকে সেইজন ভাইচ প্ৰেচিডেণ্ট হয় ঠিক আছে দ্য ভাইচ প্ৰেচিডেণ্ট ইজ এক্স অফিচিঅ চেয়াৰমেন হুইচ অফ দ্য ফলোয়িং সেইটো হ'ব ৰাজ্যসভা দেখিছে ন আমাৰ নাম কি জানেনে আমাৰ ভাইচ প্ৰেচিডেণ্টৰ নাম আৰু প্ৰেচিডেণ্টৰ নাম কমেণ্ট কৰি জনাওক এটা মনত ৰাখিব যে উপৰাষ্ট্ৰপতি কি হয় কাৰ্যবাহী অধ্যক্ষ হয় ক'ৰ ৰাজ্যসভাৰ হি ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন হুইচ অফ দ্য ফলোয়িং ৰাজ্যসভা ঠিক আছে ওকে নাও আৰ্টিকেলটো মনত ৰাখিব তেওঁৰ নিৰ্বাচন ঠিক আছে ভাইচ প্ৰেচিডেণ্টৰ নিৰ্বাচন আৰ্টিকল 66 ওকে নাও হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ডিফেন্স ফ'ৰ্চ অফ ইণ্ডিয়া ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন প্ৰেচিডেণ্ট ঠিক আছে ডিফেন্স মিনিষ্টাৰ নামাৰিব প্ৰেচিডেণ্ট নাও হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ডিফেন্স ষ্টাফ অফ ইণ্ডিয়া এইটো জিকে টাইপ কুৱেশ্যন এইটো ফাৰ্ষ্ট আছিলে বিপিন ৰাও যি হেলিকপ্টাৰ ক্ৰেছত দুৰ্ঘটনাত মৃত্যু হৈছিলে আৰু বৰ্তমান হৈছে অনিল চৌহান মনত ৰাখিব যদি ফাৰ্ষ্টজন সোধে ফাৰ্ষ্ট CDS বিপিন ৰাৱত ঠিক আছে নাও এতিয়া আমি পাৰ্লিয়ামেণ্টৰ বিষয়ে অলপমান জানিম অলৰেডি আমি পাৰ্লিয়ামেণ্ট ৰাজ্যসভা লোকসভা ইয়াৰ বিষয়ে আমি কৈ গৈ আহিছো পাৰ্লিয়ামেণ্টত কনচিষ্ট কি মানে পাৰ্লিয়ামেণ্ট এখন আমি যে কওঁ যে আণ্ডাৰ দ্য কনষ্টিটিউশ্যন দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ 3 পাৰ্টছ সেই পাৰ্টছ কেইটা হ'ল দ্য প্ৰেচিডেণ্ট দ্য কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভা কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভা আপাৰ হাউচ দেন দ্য হাউচ অফ দ্য পিপল এইটো হ'ব লোকসভা ৰাষ্ট্ৰপতি ৰাজ্যসভা আৰু লোকসভা এতিয়া অলপমান মই 5 মিনিট সময় আপোনালোকক কওঁ যে আমাৰ দুটা হাউচ আছে এটা আপাৰ হাউচ এটা লোৱাৰ হাউচ আপাৰ হাউচটো হৈছে ৰাজ্যসভা লোৱাৰ হাউচটো হৈছে লোকসভা আমি লোকসভাৰ যিকেইজন মেম্বাৰ আছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছে এমপিক আমি ডাইৰেক্টলি ভোট দি জিকাই পঠাওঁ ঠিক আছে তেওঁলোকক আমি ডাইৰেক্টলি ভোট কৰোঁ ওকে আৰু ৰাজ্যসভাৰ যিখিনি মেম্বাৰ এমপি যায় তেওঁলোকক আমি ডাইৰেক্টলি ভোট নকৰোঁ তেওঁলোকক আমি ইনডাইৰেক্টলি ভোট কৰোঁ আমি কাক ভোট কৰোঁ ৰাজ্যৰ আমি এমএলএ সমূহক ভোট কৰোঁ আৰু এমএলএ সমূহে ভোট কৰি ৰাজ্যসভাৰ পৰা এখন ৰাজ্যৰ পৰা ৰাজ্যসভালৈ মেম্বাৰ পঠিয়ায় ঠিক আছে ষ্টেট গভৰ্ণমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্ট সেইখিনিতো ক্লিয়াৰ আছে চাগে আপোনালোকৰ হয় নাই ওকে নাও এতিয়া
মূল কথাটো হ'ল যে যেতিয়া আমি ভোট দিওঁ তেওঁলোকক MP সকলক ভোট দি কৈ পঠিয়াওঁ পাৰ্লিয়ামেণ্টলৈ পঠাই দিওঁ আৰু তাত গৈ MP সকলে কি কৰে যিটো দলে ঠিক আছে যিটো দলে 50%তকৈ এখন আসন বেছি পাব সেই দলটোৱে চৰকাৰ গঠন কৰিব পাৰে কিমান ৰিকুৱাৰমেণ্ট 50% অফ টোটেল চিট প্লাছ 1 ঠিক আছে ধৰক যদি 100খন চিট আছে তেনেহ'লে কিমান পাব লাগিব 51 খন তাৰ পাছত সেই জয়ী হোৱা দলটোৰ মাজতে কি হয় চৰকাৰ গঠন কৰে তাৰপিছত চৰকাৰৰ প্ৰধানজন সিলেক্ট কৰে তাক আমি কি কওঁ প্ৰাইম মিনিষ্টাৰ ঠিক আছে গভৰ্ণমেণ্ট এখনৰ প্ৰধানজন কোন হয় প্ৰাইম মিনিষ্টাৰ মানে তাৰপিছত কেবিনেট মিনিষ্টাৰ হয় নে নাই অলৰেডি এইখিনি পঢ়োৱা আছে 1 নম্বৰ ক্লাছটোত গৈ চাব তথাপিও মই কৈ দিলো আৰু তেনেকে যেনেকে লোকসভা থাকে লোৱাৰ হাউচ থাকে আৰু এখন থাকে আপাৰ হাউচ এতিয়া যিখন লোৱাৰ হাউচ হয় লোকসভা 5 বছৰৰ মূৰে কি হয় ডিজলিউচন হয় 5 বছৰৰ মূৰে আকৌ ইলেকশ্যন হৈ থাকে এবাৰ হৈ গ'ল আকৌ অহা 5 বছৰৰ পিছত হ'ব তাৰপিছত আকৌ আমি ভোট দিম অলৰেডি আমি কাক চৰকাৰ বনাব বিচাৰো গোটেই পাৱাৰটো কাৰ হাতত আছে আমাৰ হাতত আছে গভৰ্ণমেণ্টখন কোনে মানে চলাই আছে মানে কোনখন গভৰ্ণমেণ্ট আহিব কোনে কি ডিচিশ্যন ল'ব কোনে লৈ আছে ৰাইজে লৈ আছে ৰাইজেই গণতন্ত্ৰত ৰজা নাও যদি চাই কম্পজিশ্যন অফ ৰাজ্যসভা আমাৰ ৰাজ্যসভা টোটেল ফিক্স চিট মেক্সিমাম ফিফ্ট চিট আছে 250 তাৰে 238 কি হয় ইলেক্টেড হৈ আহে আৰু 12জন কি হয় নমিনেটেড আৰু এই 12জনে ভোট কৰিব নোৱাৰে ক'ত প্ৰেচিডেণ্টৰ ইলেকশ্যনত ঠিক আছে কিহৰ ইলেকশ্যনত ৰাষ্ট্ৰপতিৰ ইলেকশ্যনত এই 12জনে কৰিব নোৱাৰে কিন্তু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত তেওঁলোকে পাৰে ঠিক আছে মনত ৰাখিব 238 হৈছে ইলেক্টেড মানে MLA সকলে প্ৰতিখন ষ্টেটৰ পৰা জিকাই পঠাব আৰু বাকি 12জন প্ৰেচিডেণ্টে কি কৰে নমিনেট কৰে যে এওঁলোক কালচাৰত ভাল তেওঁ স্পৰ্টছত ভাল ঠিক আছে তেনেকৈ নমিনেট কৰি পঠায় ওকে বুজি পালে আৰু ৰাজ্যসভা ফাৰ্ষ্ট কিমান চনত হৈছিলে 1952 চনত কনষ্টিটিউট হৈছিল এইটো মনত ৰাখিব আৰু এখন আপাৰ হাউচ ৰাজ্যসভা কেতিয়াও ভংগ নহয় ডিজলিউচন নহয় আৰু প্ৰত্যেক 2 বছৰৰ মূৰে 1/3 মেম্বাৰ কি হয় ইয়াৰ পৰা ৰিটায়াৰ হৈ যায় আৰু যদি চাই এজন ৰাজ্যসভাৰ সাংসদৰ কাল 6 বছৰ ঠিক আছে অফিচ টাৰ্ম এপ্ৰক্সিমেটলি 6 বছৰ হয় ৰাজ্যসভাখন ভংগ হৈ নাযায় যেনেকে লোকসভা ভংগ হৈ যায় 5 বছৰ পৰত আকৌ ৰিইলেক্ট হয় আকৌ নতুনকে বনে ৰাজ্যসভাখন এখন কণ্টিনিউ হয় তাত মেম্বাৰবোৰ ৰিটায়াৰ হয় আকৌ সোমাই আকৌ ওলাই আকৌ সোমাই এনেকৈ চলি থাকে এখন কণ্টিনিউৱাছ হয় ঠিক আছে গম পালে ৰাজ্যসভা লোকসভা কোনে প্ৰেচিডেণ্টক ভোট দিব পাৰে কোনে নোৱাৰে সেইখিনি কথা ইয়াত লিখা আছে তাৰপিছত পাৰ্লিয়ামেণ্ট এনাবলছ ইণ্ডিয়ান চিটিজেন টু পাৰ্টিচিপেট ইন ইয়াত আছে যে সংসদে ভাৰতীয় নাগৰিকক অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰে ডিচিশ্যন মেকিং কণ্ট্ৰল দ্য গভৰ্ণমেণ্ট বোথ এ এণ্ড বি নন অফ দিছ বোথ এ এণ্ড বি হয় নাই পাৰ্লিয়ামেণ্টত মানে পাৰ্লিয়ামেণ্টে চিটিজেনক কি পাৱাৰ দিয়ে এতিয়া পাৰ্লিয়ামেণ্টে কি পাৱাৰ দিয়ে আমি যাক ভোট কৰি পঠাম পাৰ্লিয়ামেণ্টত আমি যাক ভোট কৰি পঠাম তেওঁলোকেহে চৰকাৰ বনাব তেওঁলোকেহে গভৰ্ণমেণ্টখন এতিয়া MP সকলে মিলি ফালে গভৰ্ণমেণ্ট বনাব হয় নাই আজি গভৰ্ণমেণ্টে আহিটো নিজে ক'ব নোৱাৰে মই কৰিম নিজেতো ক'ব নোৱাৰে মই গভৰ্ণমেণ্ট ফৰ্ম কৰিম কোনে কৰিব জনতাই কৰিব গতিকে ইণ্ডিয়ান চিটিজেনক কি পাৱাৰ দিয়ে ডিচিশ্যন মেকিঙো কৰিব ডিচিশ্যন মেকিঙো দিয়ে লগতে কণ্ট্ৰল দ্য গভৰ্ণমেণ্টখনকো কণ্ট্ৰল কৰি ৰাখে দেখিছে এতিয়া লিডাৰ অফ অপজিশ্যন আহি গ'ল বিৰোধী আহি গ'ল ঠিক আছে তাত তেওঁলোকক কোনে জিকাই পঠাইছে জনতাই জিকাই পঠাইছে চৰকাৰক কোনে জিকাই পঠাইছে জনতাই জিকাই পঠাইছে আল্টিমেটলি পাৱাৰ কণ্ট্ৰল কোনে কৰি আছে চিটিজেন অফ ইণ্ডিয়া ঠিক আছে সংসদসকলে ভাৰতীয় নাগৰিকক কটকট কৰে সিদ্ধান্ত গ্ৰহণ আৰু চৰকাৰ নিয়ন্ত্ৰণ কৰা বোথ এ এণ্ড বি নাও ৰিপ্ৰেজেণ্টেটিভ অফ পাৰ্লিয়ামেণ্ট আৰ চুজেন বাই সংসদত প্ৰতিনিধিসকলক কোনে নিৰ্বাচন কৰে অবভিয়াছলি পিপলে কৰে জনসাধাৰণে কৰে হ'ল এনেকুৱা কুৱেশ্যন আহিব তাৰপিছত নেক্সট কুৱেশ্যন দ্য নাম্বাৰ অফ লোকসভা কনষ্টিটুৱেঞ্চি ইন আছাম অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান এইটোটা আপোনালোকে কি কৰিব কমেণ্ট কৰি জনাব নাও হু ইজ দ্য ফাইনেল ইণ্টাৰপ্ৰিটাৰ অফ কনষ্টিটিউশ্যন সংবিধানৰ চূড়ান্ত ব্যাখ্যাকাৰী কোন চাওক লেজিসলেচাৰে কি কৰে ল বনায় এক্সিকিউটিভে কি কৰে ল ইমপ্লিমেণ্ট কৰে আৰু লাষ্টত সেইখন ভেলিড হৈছে নে নাই লখন ভেলিড হৈছে নে নাই কনষ্টিটিউশ্যনৰ পৰা ভেলিড হৈছে নে নাই তাক ইণ্টাৰপ্ৰেট কোনে কৰে জুডিচিয়াৰী ঠিক আছে ন্যায়পালিকাই কৰে আমাৰ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকাই তিনিটাৰ ভিতৰৰ বিষয়ে আমি অলৰেডি পঢ়ি থৈছো ঠিক আছে গতিকে ন্যায়পালিকাই কৰে নেক্সট কুৱেশ্যন হ'ল যে হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে এইটো হ'ব আপোনাৰ কোনে দিয়ে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মনত ৰাখিব ঠিক আছে দেন who is the age of a person who can what is the age of a person who can contest election for Lok Sabha in India যে ভাৰতৰ লোকসভা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বয়স কিমান লাগে নিম্নতম বয়স
ঠিক আছে 25 বছৰ লাগে আৰু ৰাজ্যসভাৰ কাৰণে কিমান বছৰ লাগে সেইটো কমেন্ট কৰি জনাওক আজি আমি এইখিনি কভাৰ কৰিলো কম বস্তু আছিল বাট এই কনসেপ্টখিনি বুজাৰ জৰুৰী আছিল কালি আমি ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটি হয় না মৌলিক অধিকাৰ মৌলিক কৰ্তব্য তাৰ পাছত আৰু যিখিনি লাগে সেইখিনি আমি কৰি শেষ কৰিম ৰ'ব হোৱা নাই শেষ হোৱা নাই আৰু অলপ আছে ইয়াৰ পৰা দুটা কোৱেশ্চন আহিব আপোনাৰ শেডিউলৰ ওপৰত ঠিক আছে তোমাৰ যিখিনি শেডিউল আছে কোনটো শেডিউলত কি সোমাই আছে এই কোৱেশ্চনটো চাওক সৰি এই কোৱেশ্চনটো চাওক এইটো আহিম ভাৰতীয় সংবিধানৰ তলৰ কোনখন অনুসূচিত পক্ষপাতিত্ব বিৰোধী সম্পৰ্কীয় বিধান আছে which of the following schedules of the constitution of India contains provision regarding anti defection ঠিক আছে এতিয়া চাওক ইয়াতে লিখা আছে এই গোটেই কেইটা চকু মুদি মনত ৰাখি থক আজি ঠিক আছে শিডিউল 1ত আছে ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ নেম এণ্ড দেয়াৰ বাউণ্ডাৰী ঠিক আছে শিডিউল 2ত আছে স্পেশাল পাৱাৰ এণ্ড স্যালাৰি ডিটেইলছ অফ প্ৰেসিডেন্ট মানে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট ঠিক আছে ডেপুটি স্পিকাৰ এওঁলোকৰ স্যালাৰি পাৱাৰ কি হ'ব তাৰ বিষয়ে শিডিউল অনুসূচী 2ত আছে তাৰপিছত অনুসূচী 3ত আছে oath and promises of all authority except president and vice president বাহিৰে সকলোৰে যিবোৰ শপত গ্ৰহণ তাৰ বিষয়ে আপোনাৰ অনুসূচী 3ত আছে বা শিডিউল 3ত আছে এতিয়া এনেকৈ কোৱেশ্চন আহিব পাৰে যে শিডিউল 3ত কাৰ তলৰ কোনজন ব্যক্তিৰ কি নাই oath affirmation নাই তেনেকৈ আহিব পাৰে ঠিক আছে এনেকৈ পঢ়িব লাগিব আৰু শিডিউল 4ত আছে ৰাজ্যসভা এমপি কাউন্ট অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ ঠিক আছে তাৰপিছত কেনেকৈ মানে এখন ষ্টেটৰ পৰা ৰাজ্যসভালৈ এমপি কিমানজনকে পঠাব সেইটো এটা হিচাপ হয় ন সেই বস্তুটো শিডিউল 4ত আছে এতিয়া অসমৰ পৰা কেইজন পঠায় বিহাৰৰ পৰা কেইজন পঠায় সেইটো এটা হিচাপত এটা পপুলেশ্যন লগতে এমএলএ তাৰ ওপৰত ডিপেণ্ড কৰি পঠাব শিডিউল 5ত আছে আপোনাৰ যিবোৰ শিডিউল এৰিয়া এণ্ড শিডিউল ট্ৰাইবছ তাৰ বিষয়ে আছে ঠিক আছে তাৰপিছত এইটো মনত ৰাখিব শিডিউল 6টো যিটো আমাৰ অসমত হয় না ষ্টেট অফ আসাম মেঘালয়া ত্ৰিপুৰা এণ্ড মিজোৰাম ট্ৰাইবেল এৰিয়াজ এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰোল ল ডিটেইলছ এইটো আহিব যে অসম মেঘালয় ত্ৰিপুৰা এই চাৰিখন ষ্টেটৰ যিটো ট্ৰাইবেল এডমিনিষ্ট্ৰেশ্যন আছে সেইটো কোনটো শিডিউলত সোমোৱা আছে শিডিউল 6ত অনুসূচী 6 হয় নাই 6 নং অনুসূচীত আমাৰ কোন আৰু লগতে আহিব যে কোন কেইখন ষ্টেট আছে আসাম মেঘালয়া ত্ৰিপুৰা এণ্ড মিজোৰাম ওকে আৰু 7ত আছে আপোনাৰ চৰকাৰবোৰৰ মাজত ষ্টেট গভৰ্ণমেণ্ট এতিয়া চাওক আমাৰ অসমত ষ্টেট গভৰ্ণমেণ্ট আছে চেণ্ট্ৰেলত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে ষ্টেট আৰু চেণ্টাৰৰ মাজত কেনেকৈ পাৱাৰবোৰ ডিষ্ট্ৰিবিউশ্যন হ'ব কোনে কি কাম কৰিব ঠিক আছে সেইবোৰ তাৰ ডিভিজন ক'ত আছে 7 নম্বৰ অনুসূচীত আছে ঠিক আছে তাত ইউনিয়ন লিষ্ট কনকাৰেন্ট লিষ্ট ঠিক আছে এই লিষ্ট আছে লিষ্টখিনি আমি যেতিয়া পঢ়িম সেইখিনি আমি গম পাম কিন্তু এতিয়া এইটোৱে গম পাওক যে 7 নম্বৰত আছে এই ষ্টেটবোৰৰ মাজত গভৰ্ণমেণ্টবোৰৰ মাজত পাৱাৰ ডিভিজন 8 নম্বৰত অফিচিয়েল লেংগুৱেজ ওকে এইটো বেছি ইম্পৰ্টেণ্ট কোনটো ইম্পৰ্টেণ্ট ক'লো 8 বেছি ইম্পৰ্টেণ্ট 6 বেছি ইম্পৰ্টেণ্ট তাৰপাছত আপোনাৰ 7 নম্বৰো বেছি ইম্পৰ্টেণ্ট কিন্তু গোটেইকেইটা ইম্পৰ্টেণ্ট ইয়াত মই হেৰি কৰিব নাযাওঁ গোটেই 12টাই মনত ৰাখিব বেছি সময় নালাগে 8 নম্বৰ অফিচিয়েল লেংগুৱেজ ঠিক আছে ভাষা ঠিক আছে চৰকাৰী ভাষা ক'ত আছে 8 নম্বৰ 9 নম্বৰত ভেলিডেশ্যন অফ চাৰ্টেইন এক্টছ এণ্ড ৰেগুলেশ্যন ইয়াৰ বিষয়ে আমি আলোচনা কৰিম এইখিনি সময় লাগিব শিডিউল নোট কেনেকৈ আপোনাৰ হেৰিবোৰ সোমাব পাৰি ঠিক আছে তাৰপিছত 10ত আছে আপোনাৰ ডিটেইলছ এবাউট পাৰ্টি চেঞ্জেছ এণ্ড ডিছকুৱালিফিকেশ্যন অফ এমপি এণ্ড এমএলএ অলৰেডি আমি এইটো কৰিলোঁ ন ক'ত আছে এইটো 10th শেডিউলেশ্যন ঠিক আছে এণ্টি ডিফেকশ্যন ল 10th শেডিউল 10 নম্বৰ অনুসূচীত 11 নম্বৰত আছে ৰেছপনচিবিলিটি এণ্ড পাৱাৰ অফ পঞ্চায়ত ৰাজ আৰু 12ত আছে মিউনিচিপালিটিজ ঠিক আছে 11ত কাৰ আছে পঞ্চায়তসকলৰ যি কি পাৱাৰ আছে কি কাম আছে গ্ৰাম পঞ্চায়তসকলৰ সেইটো ডিফাইন কৰা আছে আৰু 12 নম্বৰত আছে ৰেছপনচিবিলিটি অফ পাৱাৰ অফ মিউনিচিপালিটি নগৰপালিকাৰ ঠিক আছে আৰু 10 নম্বৰত এণ্টি ডিফেকশ্যন ডিছকুৱালিফিকেশ্যন অফ এমপি এণ্ড এমএলএ ওকে আৰু এই বস্তুটো চাব যে 9th schedule was introduced in the constitution during the prime ministership of Jawaharlal Nehru ঠিক আছে এইটো মনত ৰাখিব জৱাহৰলাল নেহৰু দিনত হয়নে নহয় কমেন্ট কৰি জনাব তাৰ পাছত ইয়াতে আপোনাৰ which one of the following pairs নমস্কাৰ আজি বহুতেই বেছি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ক্লাছ ইয়াৰ পৰা দুটা কুৱেশ্যন কনফাৰ্ম পাবই পাব ঠিক আছে চাওক আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত যিমানবোৰ আৰ্টিকল আছে গোটেইবোৰ চাই থোৱাটো ভাল কিন্তু কিছুমান কমন বস্তু আছে যিবোৰৰ পৰা কুৱেশ্যন অহাৰ প্ৰবেবিলিটি বেছি আছে ঠিক আছে তো মই কিছুমান আপোনালোকক নোট কৰি দিছো সেইখিনি ভালদৰে লিখি ৰাখক কপিত প্ৰথম হ'ল ইউনিফৰ্ম চিভিল কোড ইউচিচি কওঁ ইউচিচি আহে আৰ্টিকল 44 আণ্ডাৰ ডিপিএছপি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এটৰ্নি জেনেৰেল আৰ্টিকল 76 চাওক দুটা বস্তু খেলিমেলি নকৰিব এটৰ্নি জেনেৰেল এণ্ড কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল যাক আমি কেগ বুলিও কওঁ কেগৰ আৰ্টিকল হৈছে 148 ঠিক আছে বহুতে ইয়াতে খেলিমেলি হয় কালি মোৰো হৈছিলে সো এইটো ভালদৰে মনত ৰাখিব যেটো এটৰ্নি জেনেৰেল হয় যিজন তেওঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাইয়েষ্ট ল অফিচাৰ হয় ঠিক আছে তাৰপিছত ডেফিনিশ্যন অফ মানি বিল আৰ্টিকল 110 এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা বাজেট কিমানৰ পৰা আৰ্টিকল
112 ঠিক আছে power of courts to issue certain writs 226 article administration of schedule and tribal area যিবোৰ schedule and tribal area আছে তাত যেটো administration হয় আমি কোনটোত পাওঁ article 244 তাৰ পাছত আৰু কেইটামান ইম্পৰ্টেন্ট আছে all india service article 312 finance commission under article 280 election commission power article 324 proclamation of energy emergency or national emergency কিমান আছিল 352 তাৰপিছত president rule কিমান আছিল 356 financial emergency 360 power of parliament to amend the constitution এটো হল 368 আটাইতকৈ বেছি ইম্পৰ্টেন্ট special provision with respect to the state of Assam article 371 b আন্ডাৰত দিয়া হয় অপচন ৰাখিব article 371 a b c d এনেকৈ আহিব সো article 371 b গতিকে এই কেইটা যিকেইটা মই নোট কৰি দিলো বহুত বেছি ইম্পৰ্টেন্ট এখিনি যেনেকৈ হক মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰ বাহিৰেও যিখিনি কিহৰ ভিতৰ ওপৰত আছে ফান্ডামেন্টাল ৰাইটছৰ ওপৰত ফান্ডামেন্টাল ৰাইটছৰ কমপ্লিট আৰ্টিকেল মনত ৰাখক কি কোড কি আছে ঠিক আছে তো আৰ্টিকেলৰ ওপৰত কোৱেশ্চন আহিলে এইখিনিৰ ওপৰতে আহাৰ চান্সেছ বেছি আছে তাৰ আজি ভিডিওটো ইমানেই আছে কালিৰ পৰা আমি আৰু অলপমান বেছিকৈ যাম আৰু এমচিকিউ কৰিবলৈ ট্ৰাই কৰিম ধন্যবাদ নমস্কাৰ আজি আমি কেইটামান ইম্পৰ্টেন্ট আৰ্টিকেল আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন কৰিম সব আৰ্টিকেল বহুত আছে গুটেইখিনি মনত ৰখাটো সম্ভৱ নহয় আৰু ৰাখিব পাৰিলে ভাল কথা আৰু যিখিনি এক্সামত অহাৰ চান্স আছে 90% চান্স আছে সেইখিনি আজি দিবলৈ মই চেষ্টা কৰিছো প্ৰথম যদি চাই ইউনিফৰ্ম সিভিল কোড বা ইউসিসি ঠিক আছে এটো একেলগে আছে এটো আছে আৰ্টিকেল 44 মনত ৰাখিব আৰু এটৰ্নি জেনাৰেল এটো আছে 76 ত ডেফিনিশন অফ মানি বিল এটো 110 এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট বা বাজেট ঠিক আছে বৰ্ষীয় বিত্তীয় বিৱৰণ বা বাজেট ডেফিনেশন অফ মানি বিল তো টকা বিলৰ সংজ্ঞা ঠিক আছে এটো আপোনাৰ 110 আছে বাজেট আছে আৰ্টিকেল 112 কে সকলে জানে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনাৰেল আৰ্টিকেল 148 পাৱাৰ অফ হাই কোৰ্টছ টু ইছ্যু চাৰ্টেন ৰিটছ উচ্চ ন্যায়ালয়ৰ কিছুমান ৰিট জাৰি কৰাৰ ক্ষমতা 226 যদি এটো আপোনাৰ হাই কোৰ্ট নাহি সুপ্ৰিম কোৰ্ট আহে তেতিয়া কি হ'ব আপোনাৰ 32 ঠিক আছে 226 32 মনত ৰাখিব আৰু এডমিনিষ্ট্ৰেশ্যন অফ শেডিউল এৰিয়াজ এণ্ড শেডিউল ট্ৰাইবেল এৰিয়া এটো আপোনাৰ আৰ্টিকেল 244 তাৰ পাছত যদি চাই নেক্সট কেইটামান আছে আৰু ইম্পৰ্টেন্ট মই ইয়াৰ আগতে এটা ইম্পৰ্টেন্ট কথা ক'ব লাইছো যে যেটো আমাৰ এডিআৰ কাৰণে এটা মাৰ্জ পিডিএফ আছিল হেতু যদি আপোনালোকে লব বিচাৰে কোনকালে লওক কাৰণ সাবজেক্ট ওয়াইজ আমি টপিকবোৰ উলিয়ালো আৰু তাৰ পাছত মাৰ্জ পিডিএফটো দিয়া নহব এইকেইটা টপিক আপোনালোকে বহুত ডিটেইলছত পঢ়িব পাৰিব চাওক এতিয়া ইউনিফৰ্ম সিভিল কোড কি হয় এটৰ্নি জেনাৰেল কি হয় ডেফিনেশন অফ মানি বিল কি হয় ইয়াত আপোনাৰ এনেকৈ কি হৈ আছে আৰ্টিকেল হিচাপে আছে কিন্তু পৰীক্ষাত যিবোৰ আপোনালোকে বেলেগ পৰীক্ষা দিব তাত অলপ ভালদৰে পঢ়িব লাগিব ধৰক এতিয়া এটৰ্নি জেনাৰেল কি হয় এটো কি হয় এই বস্তুবোৰ ধুনীয়াকৈ ইয়াত অসমীয়া ইংৰাজী দুইটা ভাষাতে আছে আৰু আপোনালোকে কন্টেক্ট কৰিব যদি এই পিডিএফবোৰ আপোনালোকে লবলৈ বিচাৰে ঠিক আছে ওকে এইবাৰ যদি চাই নেক্সট যদি চাই সৰ্বভাৰতীয় সেৱা অল ইণ্ডিয়া সাৰ্ভিসেছ এটো আছে আপোনাৰ আৰ্টিকেল 312 ঠিক আছে 312 ফাইনেন্স কমিশন 280 ইলেকশন কমিশন 324 নেশনাল ইমার্জেন্সি 352 প্রেসিডেন্ট রুল 356 মানে ৰাষ্ট্ৰপতি শাসন নেশনাল ইমার্জেন্সি জানে এই ইমার্জেন্সি তিনটা মনত ৰাখিব আপোনাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বা নেশনাল ইমার্জেন্সি আহে আপোনাৰ 352 যেটো প্ৰেসিডেন্ট রুল বা ৰাষ্ট্ৰপতি শাসন এটো আহে আপোনাৰ 356 ইয়াক আপোনাক ষ্টেট ইমার্জেন্সি বুলিও ক'ব পাৰে তাৰপিছত যদি চাই ফাইনেন্সিয়েল ইমার্জেন্সি বা আৰ্থিক জৰুৰীকালীন অৱস্থা এটো আহে আপোনাৰ 360 এই তিনটা আপোনালোকে ভুল নকৰিব ঠিক আছে ইয়াৰ পৰা আহাৰ সম্ভাৱনা আছে বাকি পাৱাৰ অফ পাৰ্লিয়ামেন্ট টু এমেন্ড দা কনস্টিটিউশন এণ্ড প্ৰচিডিউৰ দিয়াৰ ফৰ যেটো সংবিধান সংশোধনী হৈ থাকে হেতু আহিব আপোনাৰ আৰ্টিকেল 368 আৰু স্পেশাল প্ৰভিজন উইথ ৰেসপেক্ট টু দা ষ্টেট অফ আসাম অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা এটো আপোনাৰ আৰ্টিকেল 371 বিত আছে ঠিক আছে গতিকে এইকেইটা মনত ৰাখিব সৰ্বভাৰতীয় সেৱা 312 বিত্ত আয়োগ 280 নিৰ্বাচন আয়োগ 324 একদম বেছি ইম্পৰ্টেন্ট এইবোৰ ঠিক আছে আহাৰ চান্সেছ থাকে ইয়াৰ পৰা ওকে আৰু বিশেষ ৰাজ্যৰ যিবোৰ ব্যৱস্থা আছে বা স্পেশাল প্ৰভিজন উইথ ৰেসপেক্ট টু দা আসাম বা বেলেগ ৰাজ্যকেইখনৰ লগতো আছে মই কিতাপৰ দি দিছো আপোনালোকক চাই থক যদি দিয়ে ভাল কথা নিদিলে নাই মোৰ মতে দিব লাগে ক'ত আছে ৰব এটো যদি চাই 371 বি আসাম আছে 371 এ নাগালেণ্ড আছে আৰু 371 সি মণিপুৰ আছে ঠিক আছে বাকি কেইটা নাচালো এই তিনটা চাই থক ঠিক আছে বিশেষ ব্যৱস্থা বিশেষ ৰাজ্যৰ ব্যৱস্থা নাগালেণ্ড আসাম মণিপুৰ 371 এ বি এণ্ড সি ঠিক আছে এইকেইটা চাব পাৰে এণ্ড বাকি যদি আৰু
যিখিনি ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকেল আছে গোটেইখিনি চাই থ'ব ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা অহাৰ চান্সেছ বেছি আছে ঠিক আছে ফাণ্ডামেণ্টেল ৰাইটছৰ কেইটা এইকেইটা ৰাইট টু ইকুৱেলিটি বা সমতাৰ অধিকাৰ আছে আপোনাৰ 14 to 18 স্বাধীনতাৰ অধিকাৰ 19 to 22 শোষণৰ বিৰুদ্ধে অধিকাৰ আপোনাৰ 23 পৰা 24 লৈকে আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন আৰ্টিকেল 25 পৰা 28 লৈকে আছে ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ আৰু সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ আপোনাৰ কালচাৰেল এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ আছে 29 to 30 ঠিক আছে তাৰপিছত যদি চাই ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰ্টিকেল 32 যাক কি বুলি কোৱা হয় কমেণ্ট কৰি জনাওকচোন আৰ্টিকেল 32 কিয় ইমান বিশেষ আম্বেদকাৰে ডক্টৰ বি আৰ আম্বেদকাৰে এই আৰ্টিকেলটো কি বুলি কৈছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে আৰু এটা মন কৰিব এই বস্তুবোৰ অলৰেডি আপোনালোকে মাৰাথন ক্লাছকেইটা চাব বা ডিটেইলছত পঢ়িব মন গ'লে এই পিডিএফটো কালি বা পৰহি আমি ৰিলিজ কৰি দিম আপোনালোকে ল'ব পাৰিব বহুত ধুনীয়াকৈ আছে একদম মানে সব এক্সামৰ কাৰণে সকলোবোৰ এক্সামৰ কাৰণে আপোনালোকে ক্লিয়াৰলি ভালদৰে পঢ়িব পাৰিব বস্তুবোৰ চিন্তা কৰিব নালাগে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকেল চাব পাৰে ৰাইট টু এডুকেশ্যন ঠিক আছে আৰ্টিকেল 21A ঠিক আছে অনুচ্ছেদ 21ৰ কটো অ'কে এইটো মনত ৰাখিব আৰ্টিকেল 21A আৰু এটা বস্তু মনত ৰাখিব ডিপিএছপি যিটো আমি কওঁ ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতি ঠিক আছে 36 আৰ্টিকেলৰ পৰা 51 লৈকে আছে এইটো মনত ৰাখিব ঠিক আছে ডিপিএছপি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি পাৰ্ট 4 মনত ৰাখিব পাৰ্ট 4 এণ্ড আৰ্টিকেল 36 to 51 অ'কে আৰু ক'ৰ পৰা লোৱা হৈছিলে আইৰিছ কনষ্টিটিউশ্যনৰ পৰা ইয়াৰ আভাসটো লোৱা হৈছিলে অ'কে বড়ো কৰা হৈছিলে আৰু এটা আৰ্টিকেল মনত ৰাখিব এইটো আৰ্টিকেল 137 ৰিভিউ অফ জাজমেণ্ট অৰ অৰ্ডাৰ্ছ বাই দ্য সুপ্ৰিম কোৰ্ট ঠিক আছে এইটো মনত ৰাখিব এইটো মই কুৱেশ্যন এটা দিছো কুৱেশ্যনটো কৰিলে আপোনালোকে গম পাই যাব মই এইটো কৰাই আছো ৰ'ব এইটো হ'ল যে সংবিধানৰ কোনটো অনুচ্ছেদে উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় বা আদেশ পুনৰীক্ষণ কৰাৰ অনুমতি দিয়ে হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন পাৰ্মিটছ দ্য সুপ্ৰিম কোৰ্ট টু ৰিভিউ ইটছ জাজমেণ্ট অৰ অৰ্ডাৰ এইটো আৰ্টিকেল 137 যিটো মই দেখালো সেই বস্তুটো এনেকৈ কুৱেশ্যন আহিব পাৰে এইবোৰ 1 মাৰ্কৰ কুৱেশ্যন আৰু বাকী সকলোবোৰ এক্সামত হোৱাকৈ ধুনীয়াকৈ বনোৱা আছে আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট ক'ত কৰিব 8822614404 ঠিক আছে ইয়াত আপোনালোকে কৰিলে পাব অলৰেডি জিঅ'গ্ৰাফি ইণ্ডিয়ান জিঅ'গ্ৰাফি ৱৰ্ল্ড জিঅ'গ্ৰাফি ফিজিকেল জিঅ'গ্ৰাফি এই গোটেইকেইটা কমপ্লিট হৈছে ইণ্ডিয়ান পলিটিও কমপ্লিট হৈছে আছাম পাৰ্ট 2 স্পেচিয়েলি সকলো এক্সামৰ কাৰণে কমপ্লিট হৈ যাব আৰু আপোনালোকে লাইফ টাইম যাতে এটা এক্সেছ পায় লাইফ টাইম যাতে সেই বস্তুখিনি ভালদৰে পঢ়ি এবাৰ বুজি নিজৰ বেছিক ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰিব পাৰে সেইভাবে ধুনীয়াকৈ কোৰ্চটো বনোৱা হৈছে কালি পৰহিমানৰ পৰা মই আপোনালোকৰ অংশলৈ লৈ আহিম তেতিয়া গম পাব তথাপিও এতিয়া যদি আপোনালোকে মাৰ্কছ পিডিএফটো ল'ব বিচাৰে ফৰ আপকামিং এডিআৰই গ্ৰেড 4 বা আছাম পুলিচে হওক সকলোতে কামত আহিব সেইটো এটা বহুত ভাল হয় বা অথবা মোৰ ইউটিউবত যিমানখিনি ভিডিঅ' আছে গোটেইখিনি মাৰাথনখিনি হওক বা প্লেলিষ্টখিনি হওক 23 টাইম MCQ চিৰিজৰ ভিডিঅ'ই হওক এবাৰ যদি ভালদৰে চাই থয় বহুত কামত আহিব বহুত ষ্টুডেণ্টে ইয়াৰ পৰা সহায় হেল্প হৈছে বহুতৰে আৰু আপোনালোকে যিসকলে নতুনকৈ আহিছে এবাৰ চাবগৈ আৰু চালে আপোনালোকৰ সময় নাযায় বহুত কম সময়তে বস্তুবোৰ কৰিব পাৰিব নাও নেক্সট কুৱেশ্যন যদি চাই যে হু ইজ দ্য ফাইনেল অথৰিটি টু ইণ্টাৰপ্ৰিট দ্য কনষ্টিটিউশ্যন সংবিধানৰ ব্যাখ্যাৰ চূড়ান্ত কৰ্তৃত্ব কোনে কৰে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া মনত ৰাখিব ঠিক আছে উচ্চতম ন্যায়ালয় এতিয়া উচ্চতম ন্যায়ালয় কি হয় উচ্চ ন্যায়ালয় কি হয় ঠিক আছে এই বস্তুখিনি বুজিব লাগিব তেতিয়াহে কুৱেশ্যনখিনি কৰি আপোনালোকে ভাল পাব তাৰপাছত যদি চাই পূৰ্ব সন্মতি সাপেক্ষে ৰাজ্যৰ বিধানসভাত ধন বিধেয়ক উত্থাপন কৰিব পাৰি যে মানি বিল কেন বি ইন্ট্ৰডিউচ ইন দ্য ষ্টেট লেজিসলেচাৰ উইথ দ্য প্ৰিয়ৰ কনচেণ্ট অফ এইটো মানি বিল ঠিক আছে ক'ত কৈছে এইটো আপোনাৰ ষ্টেটত কৈছে ষ্টেটত হ'ব আপোনাৰ গভৰ্ণৰ আৰু যদি কয় আপোনাৰ ক'ত হয় কেন্দ্ৰত তেতিয়া হ'ব আপোনাৰ প্ৰেচিডেণ্ট অ'কে নেক্সট কুৱেশ্যন যদি চাই চাওক ইয়াতে আপোনাৰ অসমীয়াত প্ৰশ্নটো আছে ইংৰাজীত এনচাৰটো আছে কিন্তু মেইন পিডিএফত আপোনালোকে যেতিয়া আমি ৰিলিজ কৰিম কমপ্লিট অসমীয়া আৰু ইংৰাজী দুটা বস্তু পাই যাব যাতে প্ৰত্যেকজন ষ্টুডেণ্টৰ কি হয় সহায় হয় নেক্সট কুৱেশ্যন হ'ল যে দ্য ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ দ্য উপৰাষ্ট্ৰপতিগৰাকী পদমৰ্মে অধ্যক্ষ কৰ হয় ৰাজ্যসভা ঠিক আছে তাৰ পাছত যদি চাই তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে সংসদ সদনৰ কাৰ্যবিধিত অংশগ্ৰহণ কৰিব পাৰে যে হু এমং দ্য ফলোয়িং কেন পাৰ্টিচিপেট ইন দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট প্ৰচিডিং এইটো হ'ব আপোনাৰ এটৰ্নৰী জেনেৰেল ঠিক আছে এটৰ্নৰী জেনেৰেলে তেওঁ ভোট কৰিব নোৱাৰে কিন্তু দুইখন সদনতে তেওঁ পাৰ্টিচিপেট কৰিব পাৰে তেওঁ তাত স্পীচ দিব পাৰে ঠিক আছে কিন্তু ভোট কৰিব নোৱাৰে ভোটিং পাৱাৰ নাই অ'কে নাও ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এইটো আপোনালোকে সকলোৱে জানে চৰ্দাৰ বল্লভভাই পেটেল এই কুৱেশ্যনবোৰ আগতে কৰিছোঁ তথাপিও এইটো পুৰণা কুৱেশ্যন মই ডিলিট কৰি দিলোঁ নাও
ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ ভাৰতৰ সংসদ গঠিত প্ৰেচিডেণ্ট, ৰাজ্যসভা আৰু লোকসভা, ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভা এইকেইটাৰে আপোনাৰ ভাৰতৰ কি হৈছে পাৰ্লিয়ামেণ্ট গঠিত হৈছে, মনত ৰাখিব, ঠিক আছে। তাৰপিছত যদি চাই সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ বয়স কিমান বছৰতকৈ কম হ'ব নালাগে, এইটো হ'ব আপোনাৰ 25 বছৰ, ঠিক আছে, মনত ৰাখিব 25 বছৰতকৈ কম হ'ব নালাগে। আৰু সংসদৰ দুটা অধিৱেশনৰ মাজৰ সৰ্বোচ্চ ব্যৱধান কি হ'ব পাৰে, এইটো 6 মাহ, ঠিক আছে। সংসদৰ আপোনাৰ শীতকালীন অধিৱেশন হয়, গ্ৰীষ্মকালীন হয়, বাজেট সেশন হয়, তো এই অধিৱেশনবোৰৰ মাজত অধিৱেশনবোৰ কি হয়, ইহঁতৰ মাজত কিমান গেপ হ'ব পাৰে, সেই বস্তুখিনিও ধুনীয়াকৈ দিয়া আছে, আপোনালোকে পঢ়িব পাৰিব, পিছত সময় পালে সেশনবোৰ আনিবলৈ ট্ৰাই কৰিম। আৰু নেক্সট যদি চাই এইটো হ'ল যে ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান, হোৱাট ইজ দ্য টাৰ্ম অফ দ্য মেম্বাৰ অফ ৰাজ্যসভা, এইটো হ'লে 6 বছৰ। চাওক ইয়াতে আপোনাৰ ৰাজ্যসভাখন কি হয়, ভংগ হৈ নাযায়, এভৰি কিমান ইয়াৰৰ মূৰে মূৰে মই এটা কুৱেশ্যন দিলোঁ যে তাৰ ওৱান থাৰ্ড মেম্বাৰ ৰিটায়াৰ হয়, কিমান বছৰৰ মূৰে মূৰে, সেইটো আপোনালোকে কুৱেশ্যনটো কমেণ্ট কৰি জনাব, ঠিক আছে। তাৰপিছত যদি চাই কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰি সংসদত দাখিল কৰাৰ দায়িত্ব তলৰ কোনটোৰ হয়, যে যিটো কেন্দ্ৰীয় বাজেট হয় নাই, বাজেট যে প্ৰিপেৰেশ্যন হয়, তাক ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ তেওঁলোকে কি কৰে, প্ৰস্তুত কৰি সংসদত কি কৰে মানে দাখিল কৰে, ঠিক আছে। ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ, মনত ৰাখিব, হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপঞ্চিবল ফৰ প্ৰিপেয়াৰিং এণ্ড প্ৰেজেণ্টিং দ্য ইউনিয়ন বাজেট টু দ্য পাৰ্লিয়ামেণ্ট, অ'কে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল, এইটো হৈ গ'ল ন, তলৰ কোনখন বিধায়ক সংসদত প্ৰতিটো সদনে পৃথকে পৃথকে বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগে, ঠিক আছে। স্পেচিয়েল মেজৰিটি আৰু আপোনাৰ এটা আছিল ন চিম্পল মেজৰিটি, ঠিক আছে। গতিকে যদি কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল গৃহীত কৰিব লাগে তেনেহ'লে কি হ'ব আপোনাৰ চৰি ইয়াৰ কাৰণে আপুনি কি লাগিব, স্পেচিয়েল মেজৰিটি লাগিব, ঠিক আছে। কুৱেশ্যনটো বুজি পাইছে আশা কৰোঁ। নাও নেক্সট যদি চাই, নেক্সট কুৱেশ্যনটো হ'ল যে এইটো কৰিলোঁ, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কমিটি অফ দ্য পাৰ্লিয়ামেণ্ট, যিবোৰ পাৰ্লিয়ামেণ্টাৰী কমিটি কিছুমান আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনখন, এইটো হৈছে দ্য এষ্টিমেট কমিটি, ঠিক আছে। পাৰ্লিয়ামেণ্টাৰী কমিটি কিছুমান আছে, কনষ্টিটিউচনেল বডিজ আছে, নন কনষ্টিটিউচনেল আছে, ঠিক আছে। তো এই বস্তুবোৰ আপোনালোকে অলপমান ভালদৰে চাব লাগিব। নেক্সট কুৱেশ্যন এইটো হৈ গ'ল, এইটো হৈ গ'ল, আৰু এইটো হৈ গ'ল, অ'কে, ঠিক আছে। আজিৰ কাৰণে মানে বা এইটো চাওক, কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে, সাংবিধানিক মৰ্যাদা দিয়া হৈছে, এইটো হ'ব আপোনাৰ 243, আৰ্টিকেল 243ত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে। আৰু তলৰ কোনখন ভাৰতীয় ৰাজ্যত পঞ্চায়ত ৰাজৰ কোনো অনুষ্ঠান নাই, এইটো হ'ব আপোনাৰ নাগালেণ্ড, ঠিক আছে। কিয় নাই পঢ়িব লাগিব, গম পাব। ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা তলৰ কোনটোৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে, এইটো ডিপিএছপিৰ আণ্ডাৰত আছে, ঠিক আছে, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। আৰ্টিকেলটো কিমান কমেণ্ট কৰি জনাব, ঠিক আছে, পঞ্চায়তী ৰাজ। তাৰ পাছত যদি চাই 73 সংবিধানিক সংশোধন, 73rd এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ, কিহৰ লগত এইটো ডিল কৰে, পঞ্চায়তী ৰাজ, মনত ৰাখিব, ঠিক আছে, এই এমেণ্ডমেণ্টটো। তাৰ পাছত যদি চাই নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে, এইটো অলৰেডি কৈ, ঠিক আছে, অলৰেডি কি হ'ল, যিটো কমেণ্ট কৰিব দিছিলোঁ কৈ দিলোঁ, তথাপিও ইয়াতে ভুলবশতঃ দুটা টিক মাৰা হৈ আছে, 36 আৰু 40, সেইকাৰণে এই দুটাটো নহয়, ইয়াৰ ভিতৰত কোনটো হয় কমেণ্ট কৰক, অ'কে। চ' ভগৱানে বচাই দিলে। নাও ভাৰতত ভোটাধিকাৰ সকলো লোককে কিহৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, সকলোৱে যেনে বয়সৰ ওপৰত, এইজ, হয়নে। এইটো অলৰেডি আমি চাই আহিলোঁ, ফাইনেন্স কমিশ্যন কিমান আৰ্টিকেলত আছে, আৰ্টিকেল 280, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বিত্ত আয়োগ গঠন কৰা হৈছে, আৰ্টিকেল 280। আৰু পঞ্চায়তী ৰাজ জানেই 3 টায়াৰ, ভিলেজ, ব্লক আৰু ডিষ্ট্ৰিক্ট লেভেলত আছে, হয়নে নহয়, পঞ্চায়তী ৰাজ আয়োজন কৰা হৈছে ভিলেজ, ব্লক আৰু ডিষ্ট্ৰিক্ট লেভেলত, অ'কে, ঠিক আছে, থেংক ইউ, আজিৰ কাৰণে ইমানেই আছিল। নমস্কাৰ, আজি আমাৰ প্ৰথম ক্লাছ, আৰু আজি আমি পঢ়িবলৈ গৈ আছোঁ ভাৰতীয় সংবিধানৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ, ঠিক আছে। প্ৰথমে যদি নোট কৰে, ফাৰ্ষ্ট আমি যিকেইটা মেইন কেৰেক্টাৰিষ্টিক্স, ঠিক আছে, মেজৰ কেৰেক্টাৰিষ্টিক্স, সেইকেইটা আমি লৈ আহিছোঁ। ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘলীয়া লিখিত সংবিধান, লেংথিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন। নাম্বাৰ 2, ড্ৰন ফ্ৰম ভেৰিয়াছ চৰ্চেছ, ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি, ফেডাৰেল চিষ্টেম উইথ ইউনিটাৰী বায়েছ, parliamentary form of government, integrated and independent judiciary, single citizenship, independent bodies
and fundamental rights. এতিয়া হয়তো আপোনালোকে এতিয়া কিছুমানে এইবোৰ বস্তু কি হয় ধৰিব পৰা নাই আমি প্ৰত্যেকটোৰ বিষয়ে এই যিবোৰ বৈশিষ্ট্য আছে ভাৰতীয় সংবিধানৰ যিবোৰ বৈশিষ্ট্য আছে ৰিটেন কনষ্টিটিউচন কি হয় আনৰিটেন কি হয় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কি হয় তাৰ বিষয়ে আমি বিতংকৈ এতিয়া পঢ়িম ঠিক আছে প্ৰত্যেকটো আমি এটা টপিক ল'ম সেইটো বুজিবলৈ ট্ৰাই কৰিম কিন্তু তাৰ আগতে আমি অলপমান বেকগ্ৰাউণ্ড ঠিক আছে আমাৰ ভাৰতীয় সংবিধানখনৰ অলপমান হিষ্ট্ৰীলৈকে যাওঁ কেনেকে হ'ল কিমান তাৰিখে আহিল কি হ'ল কাৰণ তাৰ পৰাও আপোনালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব পাৰে ঠিক আছে আমি একদম এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম ওকে এতিয়া যদি চাই মেকিং অফ দ্য কনষ্টিটিউচন অসমীয়া ইংৰাজী দুইটাতে আছে চিন্তা কৰিব নালাগে যে 1934 চনত it was in 1934 that the idea of a constituent assembly for India was put forward for the first time by M.N. Roy ঠিক আছে 1934 চনত ভাৰতৰ বাবে এখন সংবিধান সভাৰ যে প্ৰয়োজন সেই ধাৰণাটো প্ৰথমবাৰৰ কাৰণে কোনে আগবঢ়াইছিলে M.N. ৰয়ে যিকেইটা বুলেট পইণ্ট থাকিব বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন আপোনালোকে যিকোনো এক্সামত পাই যাব পাৰে আৰু তাৰে আঁত ধৰি 1935 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে প্ৰথমবাৰৰ কাৰণে অফিচিয়েলি এখন সংবিধান সভাৰ অফিচিয়েলি ডিমাণ্ডেড এ কনষ্টিটুৱেণ্ট এছেম্বলি থ্ৰু টু ফ্ৰেম দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া ঠিক আছে ভাৰতৰ সংবিধানখন বনাবৰ কাৰণে এখন সংবিধান সভা লাগিব তাত এখন কিছুমান সদস্য লাগিব তাৰ কাৰণে এখন যে বডি বনাব লাগিব তাৰ কাৰণে এখন কনষ্টিটিউচন এছেম্বলি বনাব লাগিব তাৰ ডিমাণ্ড অফিচিয়েল ডিমাণ্ড ব্ৰিটিছ চৰকাৰৰ ওচৰত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 1935 1935 চনত প্ৰথমবাৰৰ কাৰণে কৰিছিলে ঠিক আছে আৰু 1938 চনত in 1938 Jawaharlal Nehru on behalf of INC declared that the constitution of free India must be framed without outside interference by a constituent assembly elected on the basis of adult franchise. So 1938 চনত জৱাহৰলাল নেহৰুৱে কৈছিলে যিখন ফ্ৰী ইণ্ডিয়াৰ যিখন সংবিধান হ'ব তাৰ যিখন সংবিধান সভা হ'ব তাৰ সদস্যসমূহৰ মাজত কোনো বাহিৰা শক্তি থাকিব নোৱাৰিব সেই সভাখনত কোনো যাতে বাহিৰা শক্তিয়ে বা যিসকলে আমাক শোষণ কৰি আছে ডাইৰেক্টলি ব্ৰিটিছৰ কথা কৈছে তেওঁলোকে কি হ'ব নোৱাৰিব ইনভলভ হ'ব নোৱাৰিব পুৰা ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব অনলি ইণ্ডিয়াৰ যিবোৰ লিডাৰ আছে ল মেকাৰ আছে বা ইণ্ডিয়াৰ যিবোৰ পলিটিকেল লিডাৰ্ছ আছে যিবোৰ সেই সময়ৰ নেতা আছিলে তেওঁলোকৰে গঠিত হ'ব লাগিব তাত কোনো বাহিৰা শক্তিয়ে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰিব আউটসাইডাৰ পাৰ্চনে ইণ্টাৰফাৰেঞ্চ কৰিব নোৱাৰিব ভাৰতৰ সংবিধানখন অকল ভাৰতৰ মানুহে বনাব ঠিক আছে আৰু সেই ভাবি এনেকৈ চিন্তা চৰ্চা হ'ল তাৰ পাছত 1946 আপোনালোকে জানি আহিছিলে কেবিনেট মিছন প্লেন আৰু সেই কেবিনেট মিছন প্লেনৰ আণ্ডাৰতে ভাৰতত এখন সংবিধান সভাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ গঠন হৈছিলে ঠিক আছে মনত ৰাখিব কেবিনেট মিছন প্লেন আহিছিলে কিমান 1946 ওকে আৰু ইয়াত দেখা আছে দা কনষ্টিটুৱেণ্ট এছেম্বলি ৱাজ কনষ্টিটিউটেড ইন নৱেম্বৰ 1946 নৱেম্বৰ 1946 সংবিধান সভাখনৰ নিৰ্মাণ হৈছিলে কেবিনেট মিছন প্লান আহিছিলে মাৰ্চ 1946 আৰু তেতিয়া প্ৰস্তাৱ আগবঢ়াইছিলে তাৰপিছত ইলেকশ্যন হৈ 1946 কি হ'ল সংবিধান সভাখন গঠন হ'ল কিন্তু তাৰ আগত যি ইলেকশ্যন হৈছিলে ইলেকশ্যনৰ আমি ৰিজাল্ট অলপ জানিব লাগিব টোটেল ষ্ট্ৰেংথ আছিলে ঠিক আছে এটা মনত ৰাখিব সংবিধান সভাৰ টোটেল ষ্ট্ৰেংথ আছিলে 389 তাৰে 296 সিটত ইলেকশ্যন হৈছিলে আৰু বাকি 93টা সিট কি হৈছিলে যিবোৰ প্ৰিন্সলি ষ্টেট আছিলে প্ৰিন্সলি ষ্টেটবোৰক দিয়া হৈছিলে তাৰ পৰা নমিনেট কৰি মেম্বাৰ আনাৰ প্ৰয়াস কৰা হৈছিলে বা তাত প্লানত তেনেকুৱা ধৰণৰ কথা আছিলে কিন্তু তাৰপিছত যদি চাই যে 296 সিটত ইলেকশ্যন হৈছিলে সংবিধান সভাৰ তাৰে ভিতৰত 208টা সিট কোনে জিকিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে মনত ৰাখিব 73টা সিট জিকিছিলে মুছলিম লীগে আৰু 15টা সিট ৰখিছিলে ইণ্ডিপেণ্ডেন্স পাৰ্টি জিকিছিলে ঠিক আছে আৰু however the 93 seats allotted to the princely state were not filled as they decided to stay away from constituent assembly আৰু যি 93টা সিট প্ৰিন্সলি ষ্টেট সমূহক দিয়া হৈছিলে তেওঁলোকে ইয়াত পাৰ্টিচিপেট নকৰিলে তেওঁলোকে এই সংবিধান সভাৰ পৰা কনষ্টিটুৱেণ্ট এছেম্বলিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰথম বস্তু কি হ'ব যে যি টোটেল ষ্ট্ৰেংথ কিমান আছিলে 389 আৰু যি 296টা সিটত ইলেকশ্যন হৈছিলে তাৰে ভিতৰত কংগ্ৰেছে কিমানটা জিকিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 208 মুছলিম লীগে 73 আৰু ৰিমেইনিং 15টা কোনে জিকিছিলে নিৰ্দলীয় পাৰ্টিয়ে ওকে তাৰপিছত মেইন যদি চাই অলৰেডি এইটো ক'লোৱে কেবিনেট মিছন আহিছিলে কিমান 1946 ইলেকশ্যন হৈ গ'ল ইলেকশ্যন হোৱাৰ পাছত কনষ্টিটুৱেণ্ট এছেম্বলি হেল্ড ইটছ ফাৰ্ষ্ট মিটিং অন ডিচেম্বৰ 9 1946 মনত ৰাখিব যে সংবিধান সভাৰ প্ৰথমখন মিটিং
কিমান চনৰ কিমান তাৰিখে হৈছিলে 9 ডিচেম্বৰ 1946 হৈছিলে আৰু on December 13 1946 Jawaharlal Nehru moved the historic objective resolution আৰু এইটো ডেটতে অসমীয়াত আছে চিন্তা কৰিব নালাগে পাই যাব আপোনালোকে objective resolution pass কৰিছিলে যে in the objective resolution in the assembly it laid down the fundamentals and philosophy of the constitutional structure আৰু যে আমাৰ ভাৰতীয় সংবিধানখন কেনেকুৱা হ'ব তাৰ ফিলসফি কেনেকুৱা হ'ব কেনেকে বস্তুবোৰ তাত এড কৰা হ'ব কি কি সোর্স লোৱা হ'ব এই সমগ্ৰ বস্তুটো কি হ'ব তাকে ডিসেম্বৰ 13 1946 ত জৱাহৰলাল নেহৰুৱে এই অবজেক্ট ৰিজলিউশন পাস কৰিছিলে তাৰ বিষয়ে আমি পিছত বিতংকৈ আলোচনা কৰিম ওকে আৰু মেইন যদি ফেক্ট চাই তাৰ ভিতৰত কি আহিব ডক্টৰ সচিদানন্দ সিনহা was elected as the temporary president of assembly আৰু যি constituent assembly হৈছিলে তাৰে temporary president হিচাপে প্ৰথম ফাৰ্স্ট যিজন প্ৰেসিডেন্ট আছিল কোন আছিল ডক্টৰ সচিদানন্দ সিনহা মনত ৰাখিব এইটো এটা কোৱেশ্চন বনি থাকে আৰু লেটাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ was elected as the president of assembly আৰু তাৰ পিছত ৰাজেন্দ্ৰ প্ৰসাদক কি কয় সংবিধান সভাৰ প্ৰেসিডেন্ট হিচাপে সভাপতি হিচাপে ইলেক্ট কৰা হৈছিল কোৱেশ্চন কি কৰিব পাৰে যে প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ সচিদানন্দ সিনহা ঠিক আছে নাও AC Mukherjee was elected as the vice president of assembly okay আৰু BN Rao was constitutional advisor of the assembly বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট এই গুটেই গিটা আসামিজ মিডিয়াম ষ্টুডেন্ট খিনি আপোনালোকে স্ক্ৰিনশ্বট কৰি লওক আৰু এখিনি আপোনালোকে লিখি লওক এই পইণ্ট গিটা এটা কোৱেশ্চন ইয়াৰ ওপৰতে বনি আছে সেইকাৰণে আমি এক্সাম পইণ্ট অফ ভিউ পৰা বঢ়িয়াকে পঢ়ি আছো বাকি যিখিনি বস্তু বুজিব লাগিব সেইখিনি বুজিম ঠিক আছে ওকে তাৰ পাছত যদি চাই the constitution adopt on November 26 1946 আৰু কনস্টিটিউশন খন কিমান তাৰিখে 26 নৱেম্বৰ 1949 চনত এডপ্ট কৰা হৈছিল আৰু সেই সময়ত যেতিয়া প্ৰথম 26 নৱেম্বৰ 1949 ত কিমান আছিল এটা প্ৰিয়াম্বল আছিল 395 আৰ্টিকেলস আছিল আৰু 8টা শিডিউলত সংবিধানখন বিভক্ত হৈ আছিল ঠিক আছে আৰু the remaining provisions the major part of the constitution came into force on January 26 1950 this day is referred to in the constitution as the date of its commencement and celebrate as republic day মানে ইয়াত কি কৈছে যে 1949 চনৰ 26 নৱেম্বৰত সংবিধানখন বনাই হৈ গল সেইখন গ্ৰহণ কৰা হৈ গল ঠিক আছে কিন্তু কেতিয়াৰ পৰা লাগু হৈছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা দুটা কোৱেশ্চন আহিব যদি কয় কিমান তাৰিখে গ্ৰহণ কৰা হৈছিল সংবিধানখন কোনদিনা এডপ্ট কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949 চন আৰু সেই 26 নৱেম্বৰত আমি কি হিচাপে পালন কৰো সংবিধান দিৱস হিচাপে ঠিক আছে কিন্তু কেতিয়াৰ পৰা লাগু হৈছিল যদি খুৰে হেতু হ'ব আপোনাৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা যি দিনাখন আমি গণ ৰাজ্য দিৱস হিচাপে পালন কৰো ঠিক আছে আৰু ইয়াক আৰম্ভণিৰ তাৰিখ বুলিও জনা যায় ডাউট ক্লিয়াৰ হৈ গল যদি কয় কেতিয়া এডপ্ট কৰিছিল 26 নৱেম্বৰ 1949 কেতিয়াৰ পৰা লাগু হৈছিল 1950 চন 26 জানুৱাৰী আৰু 26 নৱেম্বৰত পাতা হয় সংবিধান দিৱস আৰু 26 জানুৱাৰী আমি কি বুলি পাতো yes ৰিপাব্লিক ডে হিচাপে আমি পালন কৰো তাৰ পাছত যদি চাই দা ৰিমেইনিং প্ৰভিজন এটো আমি কৰিলো 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি কৰা হৈছিল কিয় এই 26 জানুৱাৰী তাৰিখটো সিলেক্ট কৰা হৈছিল আপোনালোকে নিশ্চয় জানে যে January 26 was especially chosen as the date of commencement of the constitution because of its historical importance যদি আমাৰ এডিৰি সময়ত কিছুমানে ক্লাস কৰিছিলে গম পাব যে 26 জানুৱাৰী তাৰিখটো কিয় সিলেক্ট কৰা হৈছিল আমি পঢ়িছিলো ন it was on this day in 1930 that Purna Swaraj Day was celebrated following the resolution of the Lahore session December 1929 of the INC আমি কৈছিলো যে যি 1929 চনৰ লাহোৰ সেশন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু সেই দিনাখনে কি হৈছিল তেওঁলোকে ডিসিশন লৈছিল যে 1930 চনৰ 26 তাৰিখে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হ'ব আৰু সেই 1930 চনৰ 26 জানুৱাৰী তাৰিখে ডিসেম্বৰ নহয় জানুৱাৰী তাৰিখে পূৰ্ণ স্বৰাজ ডে হিচাপে পালন কৰিছিল আৰু সেইদিনাখন ভাৰতৰ পতাকা উত্তোলন কৰা হৈছিল জাতীয় ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল আৰু সেই হিষ্টৰিক যেহেতু এটা বেকগ্ৰাউণ্ড আছিল সেই ডেটো তাৰ কাৰণে সংবিধানখন যদিও 26 নৱেম্বৰত বনাই হৈ গল
কিন্তু কেতিয়াৰ পৰা লাগু কৰা হৈছিল 26 জানুৱাৰীৰ পৰা আমি ভালদৰে যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তেতিয়া এই বস্তুটো আপোনালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া জাস্ট ফেক্টছবোৰ মনত ৰাখক ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তাৰপিছত সকলোৱে জানে ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন কোন হয় ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰক আমি ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে জানিব পাৰো দিছ ব্ৰিলিয়েণ্ট ৰাইটাৰ কনষ্টিটিউশ্যনেল এক্সপাৰ্ট আনডিছপিউটেড লিডাৰ অফ scheduled caste and the chief architect of the constitution of India ঠিক আছে is also known as a modern Manu যে father of constitution architect of the constitution কোন হয় ডক্টৰ বি আৰ আম্বেদকাৰ এই পইণ্টটো ধুনীয়া ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা যিকেইটা পইণ্ট দিছো বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা যেনেকুৱাই নহওক আপোনালোকে কুৱেশ্যন পাব তাৰপিছত যদি চাই মেইন কিছুমান ইম্পৰ্টেণ্ট ডেট আছে এই ডেটবোৰ এক্সামত আহি থাকে যে 1949 চনৰ মে মাহত ভাৰতৰ কমনৱেলথ সদস্য পদ অনুমোদন কৰে ঠিক আছে ইন এডিশ্যন টু দ্য মেকিং অফ দ্য কনষ্টিটিউশ্যন এণ্ড এনেক্টিং অফ দ্য অৰ্ডিনাৰী লজ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অলছ' পাৰফৰ্ম দ্য ফলোইং ফাংচন যে যিখন সংবিধান সভা আছিলে সংবিধান সভাখনে অকল সংবিধানখনে যে নিৰ্মাণ কৰিছিল তেনেকুৱা কথা নহয় তাৰ বাহিৰত তেওঁলোকে কিছুমান কাম কৰিছিলে সেই কামবোৰৰ ভিতৰত নাম্বাৰ 1 আছিলে যে ইট ৰেটিফাইড ইণ্ডিয়াছ মেম্বাৰশ্বিপ অফ কমনৱেলথ ইন মে 1946 তাৰপাছত ইট এডপ্টেড দ্য নেশ্যনেল ফ্লেগ অন জুলাই 22 1947 মনত ৰাখিব যে ভাৰতৰ জাতীয় পতাকাখন সংবিধান সভাই কিমান চনৰ কিমান তাৰিখে গ্ৰহণ কৰিছিলে 22 জুলাই 1947 চনত কি কৰিছিলে এডপ্ট কৰিছিলে তাৰপাছত যদি চাই ইট এডপ্টেড দ্য নেশ্যনেল এন্ডেম অন জানুৱাৰী 24 1950 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি কৰা হৈছিলে গ্ৰহণ কৰা হৈছিলে কাৰ দ্বাৰা সংবিধান সভাৰ দ্বাৰা তাৰপাছত ইট adopted the national song on January 24 1950 national anthem আৰু national song টো জনগণ মন আৰু বন্দে মাতৰম দুইটা 24 জানুৱাৰী 1950 চনত একেলগে কি কৰা হৈছিলে এডপ্ট কৰা হৈছিলে আৰু national song কি হয় anthem কি হয় কোনে লিখিছিলে তাৰ কাৰণে আমি ভাৰতৰ ওপৰত ধুনীয়া এটা জিকে ভিডিও বনাই থৈছো তাৰ আপোনালোকে গম পাইছে গুটেখিনি যিসকলে পঢ়ি আহিছে গতিকে আমাৰ যিবোৰ ক্লাছ হ'ব মোৰ যিবোৰ ক্লাছ হ'ব আপোনালোকে লিংক কৰি আহি থাকিব ঠিক আছে এইকেইটা ডেট মনত ৰাখিব আৰু It elected Dr. Rajendra Prasad as the first president of India on January 24, 1950. আৰু 24 জানুৱাৰী 1950 চনত ৰাজেন্দ্ৰ প্ৰসাদক প্ৰথমবাৰৰ কাৰণে প্ৰথম প্ৰেসিডেন্ট ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু কিমান তাৰিখে তেওঁ ইলেক্ট হৈছিলে 24 জানুৱাৰী 1950 চনত বহুত বেছি ইম্পৰ্টেন্ট ডেট নাম্বাৰ 1 নেশ্যনেল ফ্লেগ কিমান তাৰিখে এডপ্ট কৰা হৈছিলে কিমান তাৰিখে গ্ৰহণ কৰা হৈছিলে 22 জুলাই 1947 চন ৰাষ্ট্ৰীয় সংগীতটো 24 জানুৱাৰী 1950 চন ৰাষ্ট্ৰীয় গীত 24 জানুৱাৰী 1950 চন আৰু সেই 24 জানুৱাৰী 1950 চন সেই দিনটোতে ৰাজেন্দ্ৰ প্ৰসাদক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল ঠিক আছে এইখিনি একদম ফেক্চুৱেল বস্তু এখিনি মনত ৰাখিবই লাগিব ইয়াৰ পৰা কোৱেশ্যন আহিব তাৰপিছত যদি চাই কমিটিসমূহ এই যিবোৰ কনষ্টিটুৱেন্ট এছেম্বলি আছিলে তাৰে ভিতৰত বহুতো কমিটি বনাই দিছিলে while election to the Constituent Assembly were still in progress. On July 8, 1946, the Congress Party, Indian National Congress, appointed as an expert committee for the purpose of preparing material for the Constituent Assembly. This committee consisted of the following member. মানে চাওক মই কৈছিলো যে নৱেম্বৰত সংবিধান সভাখন গঠন হৈছিল ইলেকশন জুলাই আগষ্টত হৈছিল কিন্তু তাৰ আগতে ইলেকশনৰ আগতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা এখন আঞ্চলিক কমিটি কি কৰা হৈছিলে এক্সপাৰ্ট কমিটি এখন বনাই দিয়া হৈছিলে যাতে বস্তুবোৰ আহৰণ কৰিব পাৰে সংবিধানখন বনাবৰ কাৰণে কাৰণ সময় হাতত কম আছিল আৰু ইমান কম সময়ৰ ভিতৰত এখন ইমান ডাঙৰ সংবিধান বনাই দিছিলে তো তাৰ কাৰণে প্ৰস্তুতি চলাই আছিলে আৰু সেই এক্সপাৰ্ট কমিটিখনত কোন কোন মেম্বাৰ আছিলে আঞ্চলিক মেম্বাৰ আছিলে মনত ৰাখিব কিয়নো ইয়াৰ পৰা কুৱেশ্যন বাৰে কুৱেশ্যন আহিছে ক'ব যে কোন নাছিলে কমিটিখনত কোন নাই হেতু আহিব ঠিক আছে জৱাহৰলাল নেহৰু চেয়াৰম্যান আছিলে মোহাম্মদ আসাফ আলী আছিলে কে এম মুন্সি এন গোপাল স্বামী আয়াঙ্গাৰ কেটি শাহ ডক্টৰ গাডগিল ঠিক আছে হুমায়ুন কবিৰ আৰু কে সন্তানম এই আঞ্চন কমিটি কংগ্ৰেছে এখন এক্সপাৰ্ট কমিটি গঠন কৰি দিছিলে আৰু এইকেইজন মেম্বাৰ আছিলে মনত ৰাখিব নামখিনি মনত ৰাখিব ডিফাৰেন্ট কমিটি আছে আমি সেইবোৰ চাম ওমেন কমিটিও আছিলে ড্ৰাফট কমিটিও আছিলে গোটেই মেম্বাৰখিনি আপোনালোকে মনত ৰাখি থব লাগিব তাৰপিছত যদি চাই among all the committees of the Constituent Assembly, the most important committee was drafting committee. এখন হল আপোনাৰ drafting committee. এখন কি আছিল কংগ্ৰেছে গঠন কৰি দিয়া এখন এক্সপাৰ্ট কমিটি আছিল ইলেকশনৰ আগতে সংবিধান সভাৰ ইলেকশন হোৱাৰ আগতে ঠিক আছে সেই বস্তুটো মনত ৰাখিব তাৰপিছত এখন আছিল আপোনাৰ ড্ৰাফটিং কমিটি most important committee was the drafting committee set up on August 29 1947 it was the committee that was entrusted with the task of
preparing draft of the new constitution. It consisted of 7 members. আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কমিটি আছিলে এখন ড্ৰাফটিং কমিটি আৰু এখন 7জন মেম্বাৰ আছিলে 29 আগষ্ট 1947 গঠন কৰা হৈছিলে কোন কোন আছিলে বি আৰ আম্বেদকাৰ তাৰ চেয়াৰম্যান আছিলে এন গোপাল স্বামী আয়াঙ্গাৰ ঠিক আছে আল্লাদি কৃষ্ণস্বামী আয়াৰ ডক্টৰ কে এম মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধৱ ৰাও টি টি কৃষ্ণা মাছাৰী এই 7জন ড্ৰাফটিং কমিটিৰ মেইন সদস্য আছিলে 7জন সদস্য আছিলে মনত একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে সেই এইখনটো মনত ৰাখক এখন কংগ্ৰেছৰ এইখন আপোনাৰ কি সংবিধান সভাৰ নিৰ্বাচন চলি থকাৰ সময়ত 1946 চনৰ 8 জুলাইত কংগ্ৰেছ দলে ঠিক আছে এখন ভাৰতীয় কংগ্ৰেছ দলে সংবিধান সভাৰ বাবে কি কৰিছিল সামগ্ৰী প্ৰস্তুত কৰাৰ উদ্দেশ্যে এখন বিশেষজ্ঞ কমিটি গঠন কৰিছিলে ঠিক আছে এখন এক্সপাৰ্ট কমিটি আছিল কিন্তু এইখন আছিল আপোনাৰ ড্ৰাফটিং কমিটি যিয়ে সংবিধানৰ জকাটো প্ৰস্তুত কৰিবৰ কাৰণে এই কিজন মানুহ লগ লাগি কি ক'ৰ পৰা আহৰণ কৰিব কি সোৰ্স ল'ব গতিকে এই ড্ৰাফটিং কমিটিৰ এই 7জন মেম্বাৰ আছিলে ঠিক আছে ওকে মনত ৰাখিব বাস তাৰপিছত আমি আহি যাম ভাৰতীয় সংবিধানৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ লেংগুৱেজ ৰিটেন কনষ্টিটিউচন ড্ৰন ফ্ৰম ভেৰিয়াছ সোৰ্সেছ ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি ফেডাৰেল চিষ্টেম উইথ ইউনিটাৰী বায়াছ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আৰু এইখিনি বস্তু আমি এটাকৈ ভালদৰে বুজি যাম ভালদৰে লিখি যাম আৰু লাহে লাহে আমি বাকি বস্তুবোৰত যিমান পাৰো সোমাই যাম ক'ৰ পৰা কি লৈছিলে কি যাতে একো বস্তু ৰখি নাযায় পাৰ্লিয়ামেণ্টাৰী চিষ্টেম কি হয় ফেডাৰেলিজম কি হয় ইণ্ডিয়ান ফেডাৰেল চিষ্টেমটো কেনেকুৱা হয় এভৰিথিং আপোনালোকৰ কনসেপ্ট বেসটো ক্লিয়াৰ হৈ যাব লগতে কুৱেশ্যনো কৰিম প্ৰিয়াম্বুলো পঢ়িম কিন্তু আজিৰ কাৰণে ইমানেই আপোনালোকে যিমান পাৰে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বৰ্গৰ মাজত পঠাই দিব অসমীয়া ইংৰাজী দুইটাৰে আছে যদি নোটছটো লাগে তেনেহলে 8822614404 ইয়াত কন্টেক্ট কৰিব আৰু আপোনালোকে পাই যাব পাৰিব থ্যাংক ইউ